নমস্কাৰ NKTVৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছো স্বাগতম। বৰ গৰম ৰাজ্যৰ সৰ্বত্ৰ এতিয়া এটাই চৰ্চাৰ বিষয় গৰম 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 ভাদ মাহ পাৰ হ'ল আহিন মাহত যিটো গৰম এই গৰমে ৰাজ্যৰ জনজীৱন এক প্ৰকাৰ স্তব্ধ কৰি তুলিছে। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেইবাগৰাকী লোকে এই উৎকট গ্ৰীষ্ম প্ৰবাহত বা হিট ষ্ট্ৰোকত প্ৰাণ হেৰুৱাইছে। আজিৰ দিনটোত ইতিমধ্যে অলপ সময় পূৰ্বে সন্ধিয়া আবেলি সময়ত যোৰহাটত দুগৰাকী লোকে পদপথত প্ৰাণ হেৰুৱাবলগীয়া হৈছে আৰু বহু সংখ্যক লোক চিকিৎসাধীন হৈছে। পৰিস্থিতি অত্যন্ত প্ৰতিকূল যে ছেপ্টেম্বৰ মাহত এনেকুৱা গৰম পূৰ্বতে হোৱা নাই। বিগত 10 বছৰৰ যিটো যদি আমি গৰমৰ ইতিহাস চাওঁ এইবাৰ ছেপ্টেম্বৰ মাহত অধিক গৰম পৰিছে আৰু তাৰ ফলত ৰাজ্যৰ জনজীৱনৰ এক প্ৰকাৰ সৃষ্টি হৈছে হাহাকাৰ। একেবাৰে যুৱকসকলৰ বাবেও হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এই কিহৰ কাৰণে আমাৰ ৰাজ্যত এনেকুৱা গৰম পৰিছে আৰু আমি যিবিলাক আমি বৃক্ষ উচ্ছেদ এটা আমি আমাৰ মানুহে বিভিন্ন প্ৰান্তত কৰি আছোঁ তাৰ এইটো ফলশ্ৰুতি নেকি গোলকীয় উষ্ণতা বৃদ্ধি এটা কাৰক নেকি এই তাৰ লগতে কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ কাৰণে আমি কি কৰিব লাগিব কেনেকৈ ইয়াৰ পৰা পৰিত্ৰাণ পাম হিট ষ্ট্ৰোকৰ পৰা আমি কেনেকৈ পৰিত্ৰাণ পাম এইবিলাক বিষয় লগতে আমাৰ কৃষকসকলৰ বিভিন্ন প্ৰান্তত হাহাকাৰ অৱস্থা হৈছে কাৰণ খেতিপথাৰত ইতিমধ্যে চিৰাং ফাট দিছে গতিকে খেতিপথাৰত কৃষকৰ অৱস্থা হাহাকাৰ এইসকলৰ পৰা এই পৰিস্থিতিৰ পৰা আমি কেনেদৰে পৰিত্ৰাণ পাম এইবিলাক বিষয়ে আজি আমি আলোচনা কৰিম। আমাৰ মাজত আছে কেইবাগৰাকী বিভিন্ন বিষয়ৰ বিশেষজ্ঞ। আমাৰ সৈতে আছে ডক্টৰ ভাগৱত প্ৰাণ দুৱৰা, তেখেত হৈছে এগৰাকী ভূতত্ত্ববিদ, তেখেতৰ কিহৰ কাৰণে এই অৱস্থা হৈছে আমি এইবিলাক বিষয়ে জানিম। আমাৰ সৈতে আছে কৃষক বন্ধু, কৃষকৰ অনবৰত পথাৰত কাম কৰি থকা এগৰাকী বিশেষজ্ঞ কৃষি বিশেষজ্ঞ। আমাৰ সৈতে আছে তেখেত ডক্টৰ অৰুণিমা দেৱ চৌধুৰী, তেখেতক মই স্বাগতম জনাইছোঁ। মোৰ সৈতে আছে বকুল গগৈ, যাক আমি সকলোৱে বৃক্ষ মানৱ বুলি জানো। তেখেতে বিভিন্ন প্ৰান্তত বৃক্ষ ৰোপণ কৰি এই যে পৰিৱেশ এটা প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ সৈতে তেওঁ যুঁজি আছে। আমাৰ সৈতে আছে ৰাজ্যৰ এগৰাকী প্ৰখ্যাত ভূগোল বিজ্ঞানী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞানৰ অধ্যাপক তেখেত অৱনী ভাগৱতী। মই তেখেত ভাগৱতী ডাঙৰীয়াক মই স্বাগতম জনাইছোঁ। আৰু আমাৰ সৈতে আছে বিশ্বজিৎ বৰা, এজন চলচ্চিত্ৰ পৰিচালক, কিন্তু তেওঁকো আমি ইয়ালৈ অনাৰ এটা বিশেষ কাৰণ আছে কাৰণ তেওঁ এটা নতুন এটা আনিছে যে কাৰ্বন নিউট্ৰেল ব্যৱস্থা চিনেমা জগতত বলিউডত তেওঁ এই পৰিস্থিতি আনিছে। তেওঁৰ সৈতে আমি কথা পাতিম কেনেকৈ এই বিষয় কৰিছে। আৰু তাৰ লগত আমাৰ সৈতে থাকিব ডাক্তৰ ত্ৰিদীপ দুৱৰা। এই গৰম এই হিট ষ্ট্ৰোকৰ পৰা আপুনি ৰক্ষা পাব কেনেকৈ তাৰ কাৰণে সেই কথা তেওঁ আমাক ক'ব। কিন্তু পুনতে মই অকণমান দেখুৱাই লওঁ এটা পেকেজ এই যে হিট যিটো ৱেভ হৈছে এই হিট ৱেভৰ ফলত ৰাজ্যত যিটো পৰিস্থিতিৰ সৃষ্টি হৈছে সেই সন্দৰ্ভত আমি এখন প্ৰতিবেদন প্ৰস্তুত কৰিছিলোঁ। তাৰ কিয়দাংশ আমি চাই লওঁ আহক। আহিন নে আহাৰ, গ্ৰীষ্ম নে শৰৎ, পুৱা নে দুপৰীয়া, মানুহ হাইৰাণ। কাহিলী পুৱাতে উঠাজনেও যি উত্তাপ পাইছে একে উত্তাপৰ অংশীদাৰ 12 বজালৈকে শোৱাপাতি নেৰাজনৰো। বিগত কেইবাদিনো ধৰি গড়ে 36 ডিগ্ৰীৰ তললৈ নমা নাই পাৰাস্তম্ভ। যিয়ে যেনেকৈ ওলাই গৈছে মুঠৰ ওপৰত মুখ কোচাই ফুৰিছে। উপায় নাই, শীতল পানীয়ৰে পিয়াহ পুৰাইছে, ৰক্ষা কিন্তু পোৱা নাই। ৰাইজে বৰষুণলৈ বাট চাইছে, কেতিয়াবা এটোপ দুটোপ পৰিছে মৰুৰ পানীৰ দৰে, কিন্তু খেতিপথাৰত ৰাইজৰ হাহাকাৰ অৱস্থা। আঘোণত ভঁৰাল ভৰাবলৈ ৰোৱা কঠীয়া দৰালৈ চাই খাটি খোৱা কৃষকে প্ৰমাদ গণিছে। নাই, কোনো বৰষুণৰ চিনচাব নাই। কোনো অঞ্চলত বৰষুণ পৰিলেও বহু স্থান এতিয়াও জলসংকটত ভুগিছে। ৰ'দৰ প্ৰখৰ উত্তাপত দহিছে পথাৰত চিৰাল ফাট। গ্ৰীষ্ময়ে কলিয়াবৰৰ সেউজীয়া কঠীয়াত ৰ'দৰ প্ৰতাপ। অতি বিড়ম্বনাৰ কথাটো হ'ল যে এই পথাৰত পানী যোগানৰ বাবে আছে সৌৰশক্তি চালিত জলসিঞ্চন আঁচনিৰ 1 নম্বৰ পইণ্ট। আছে মানে আছেহে, কামত হ'লে নাই। বিগত এবছৰে বিকল হৈ আছে 30 লাখ ব্যয় সাপেক্ষে নিৰ্মিত প্ৰকল্প। ৰাইজৰ এতিয়া উপায় নাই। এতিয়া পথাৰত পানী নাই আৰু পানী নাইকিয়া ৰোৱাবিলাক শুকাই গৈছে, একে চিন্দাল ফাট দি গৈছে আৰু তাকে এতিয়া ৰাইজেতো মূৰে কপালে হাত দিবই লাগিব, উপায়তো নাই। মেচিন যিটো আছিলে সেইটো নচলে, এতিয়া আজি এবছৰেই হৈ গ'ল, আজিলৈকে ভাল কৰা ব্যৱস্থাও কৰা নাই। সেইকাৰণে পানী পোৱা নাই ৰাইজে আৰু সেইকাৰণে মূৰে কপালে হাত দিছে। আহাৰ শাওনত কৃষকে পথাৰত হাড় ভঙা পৰিশ্ৰম কৰাৰ অন্তত কঠীয়া ৰুই পথাৰ সেউজীয়া কৰি আঘোণত প্ৰাপ্তিৰ সপোন দেখে। ভাদ আহিনত হেঁপাহৰ খেতি ধৰা, সজাল ধৰি গেৰ ধৰাৰ সময় সমাগত।
পিছে এই সময়তে যোগীঘোপাৰ আহিনমহীয়া পথাৰৰ ৰূপ চাওক এয়া। সেয়া আমি দেখুৱালোঁ ৰাজ্যৰ পথাৰসমূহৰ কি অৱস্থা। তাৰ লগতে আমাৰ মীনপালকসকলো সমস্যাত পৰিছে। বিভিন্ন প্ৰান্তত আমি দেখিবলৈ পাইছোঁ যে এটা হাহাকাৰ পৰিৱেশ। সেই দৃশ্যাংশ আমি অকণমান দেখুৱাই দিছোঁ। চামগুৰিৰ পৰা আমি দেখুৱাইছোঁ প্ৰতিবেদন। হাহাকাৰ, প্ৰখৰ ৰ'দত উতলিছে পুখুৰী, বিলৰ পানী। পানীত উপঙিছে হাজাৰ হাজাৰ মাছ। 40-42 ডিগ্ৰী চেলছিয়াছলৈ উঠিছে পাৰাস্তম্ভ। ত্ৰাহি মধুসূদন সোঁৱৰিব লগা হৈছে জীৱকুলে। কেৱল মানুহেই নহয়, গৰমত চটফটাইছে জীৱ-জন্তুৱে। প্ৰচণ্ড গৰমত উতলিছে পুখুৰী, বিলৰ পানী। হাজাৰ হাজাৰ মাছ উপঙিছে পানীত। এই দৃশ্য চামগুৰিৰ। ৰ'দৰ তাপত পুখুৰীৰ পানী গৰম হৈ পৰাত কুইণ্টলে কুইণ্টলে মাছ মৰিছে। হাহাকাৰ কৰিবলগীয়া হৈছে মীন পালকে। এনেকৈ ধৰক যোৱাকালিৰ পৰা আমি ইমান গৰমৰ ভিতৰত ইমানখিনি মানে ধৰক ভবা নাছিলোঁ যিখিনি আৰু এনেকৈ হ'লেও মানে আমি মেডিচিন কৰাৰ লগে লগ মাছটো বহি যায়, ঠাণ্ডা হৈ যায়, অক্সিজেন। সেয়া আমি দেখুৱালোঁ যে মীন পালকসকলে কেনেকুৱা সমস্যাত পৰিছে, কৃষকসকলৰ হাহাকাৰ হৈছে। এই সকলো পৰিৱেশ পাতিম আমি। আমাৰ সৈতে আছে ডক্টৰ অৱনী কুমাৰ ভাগৱতী। মই তেখেতৰ ওচৰলৈ গৈছোঁ। ভাগৱতী ডাঙৰীয়া, কি ক'ব যে আমাৰ ৰাজ্যৰ পৰিৱেশৰ এই প্ৰতিকূল অৱস্থা, হাহাকাৰ কৰিবলগীয়া অৱস্থা। এই ভাদ নহয়, আহিন মাহতো গৰমৰ কাৰণে, গৰমৰ প্ৰকোপত অসহ্য হৈ গৈছে ৰাজ্যৰ জনজীৱন। গতিকে আপুনি আপোনাৰ প্ৰাথমিক প্ৰতিক্ৰিয়া কি? এই বিষয়লৈ আপুনি যথেষ্ট চিন্তিত। গোলকীয় উষ্ণতা বৃদ্ধি ইয়াৰ অন্যতম কাৰণ নেকি? আপুনি কিদৰে ব্যাখ্যা কৰিব অসমৰ এই পৰিস্থিতি? আজি আচলতে বৰ দুখ লগা অৱস্থা। মানুহ নাইবা জীৱ জন্তুৰ যিটো অৱস্থা হৈছে এইটো দেখিলে বৰ বেয়া লাগে। কিন্তু কথাটো হ'ল বতৰ আৰু জলবায়ু এই গোটেই প্ৰক্ৰিয়াটো অত্যন্ত জটিল। এই প্ৰক্ৰিয়াটো বুজাটো বৰ টান। আমি সকলোৱে জানো যে আমাৰ এইটো মৌচুমী অঞ্চলৰ অন্তৰ্গত। গতিকে আমাৰ দক্ষিণ পশ্চিম মৌচুমী জুন মাহৰ প্ৰথম সপ্তাহত আৰু কেতিয়াবা 2 এদিন দেৰি হয় আৰম্ভ হয়। আৰু জুন মাহৰ 10 তাৰিখ বা 15 তাৰিখ বা তেনেকুৱা সময়ত আৰম্ভ হৈ সেই গোটেই মৌচুমী জলবায়ুৰ দক্ষিণ পশ্চিম মৌচুমী জলবায়ুৰ প্ৰভাৱত আমি প্ৰায় ছেপ্টেম্বৰ মাহৰ মাজমানলৈকে থাকোঁ। ছেপ্টেম্বৰ মাহৰ মাজমানৰ পৰা আচলতে আমাৰ দক্ষিণ পশ্চিম মৌচুমী এই যিটো বতাহ আৰু তাৰ যিটো বতাহৰ গতি নাইবা তাৰ লগত যিটো জড়িত বৰষুণ, এই ছেপ্টেম্বৰ মাহৰ মাজমানৰ পৰা এইটো কমিবলৈ আৰম্ভ কৰে। আৰু আমি সেইটোক ৰিট্ৰিটিং মনচুন বুলি কওঁ, যে মনচুনৰ উভতনি যাত্ৰা। আৰু সেইটো দক্ষিণ পশ্চিমৰ পৰা আমাৰ ইয়ালৈকে আহে আৰু আমাৰ ইয়াৰ পৰা তাৰমানে এছিয়া মহাদেশৰ মাজমানৰ পৰা আমাৰ এইটো অঞ্চলকে ধৰি পেলাই এইটো উত্তৰ পূব মৌচুমী হিচাপে আপোনাৰ দক্ষিণলৈ ক্ৰমান্বয়ে এইটো গতি কৰি থাকে। আৰু দক্ষিণ পশ্চিম মৌচুমী আমাক বৰষুণ দিয়ে। আৰু যিটো উত্তৰ পূব মৌচুমী যিটো আমাৰ এই বৰ্তমান মানে আপোনাৰ এই অক্টোবৰ মাহ, নৱেম্বৰ, ডিচেম্বৰ মানলৈকে, সেইটো আমি কেতিয়াবা উইণ্টাৰ মনচুন বুলিও কওঁ, আমাৰ শীতকালৰ মনচুন বুলিও কওঁ। এই মৌচুমী বতাহে আমাৰ ইয়াতে বৰষুণ একেবাৰে কম দিয়ে। আৰু এই বতাহটো সাধাৰণতে জলীয় বাষ্প আমাৰ ইয়াতে বৰ বেছি নাথাকে। সেইটো আমাৰ যেতিয়া বংগোপসাগৰৰ ওপৰেৰে যেতিয়া যায়, তেতিয়া আমাৰ দাক্ষিণাত্য মালভূমিৰ উপকূলীয় অঞ্চলত বৰষুণ দিয়ে। কিন্তু এইবাৰ কথাটো অলপমান ব্যতিক্ৰম হৈছে। সাধাৰণতে আমাৰ এই সময়ত ইমান উত্তাপ, 40 ডিগ্ৰী বা 41 ডিগ্ৰী উত্তাপ, কথাটো এটা অভাৱনীয় কথা। আমিও আমাৰ অভিজ্ঞতাটো এইটো খুব বিৰল। আমি লক্ষ্য কৰিছোঁ আজি কেইদিনমান ধৰি পেলাই আমাৰ সম্পূৰ্ণ আকাশখন মেঘমুক্ত হৈ আছে। আৰু আকাশত যদি মেঘ নাথাকে তেতিয়াহ'লে সৌৰশক্তি যিটো, সেইটো পোনে পোনে তাত বৰ বিশেষ আপোনাৰ প্ৰতিফলন নোহোৱাকৈ তাৰমানে মেঘৰ এটা ডাঙৰ ভূমিকা থাকে। আমাৰ খুব উচ্চতাত থকা মেঘ আৰু নামনিত থকা মেঘৰ ভূমিকা বেলেগ বেলেগ। গতিকে যিটো আমাৰ সৌৰশক্তি আহে, সেইটো মেঘে সেইটো বস্তু আপোনাৰ প্ৰতিফলন কৰি পেলাই উভতাই দিয়ে। আৰু মেঘহীন যদি আকাশ হয় তেতিয়াহ'লে সৌৰশক্তি সম্পূৰ্ণৰূপে ইয়ালৈকে পৃথিৱী ভূপৃষ্ঠলৈকে গুচি আহে। আৰু ভূপৃষ্ঠৰ যিটো চৰিত্ৰ, ভূপৃষ্ঠত আপোনাৰ গছ গছনি, জলাশয়, খেতি বাতি এইবিলাকৰ লগতো আৰু ইয়াৰ পৰা কিমান
আপোনাৰ প্ৰতিফলন ঘটিব সেইবিলাক কথা জড়িত হৈ থাকে হয়। কিন্তু আমাৰ সাধাৰণতে এই ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে অক্টোবৰৰ আৰম্ভণিত ইমান আকাশ মেঘমুক্ত সাধাৰণতে নহয় তো এইবাৰ ইমান মেঘমুক্ত যে হৈছে হয়। সেইটো এটা মানে অলপমান বিৰল কথা সেই কথাটো তৎক্ষণাত কৈ দিয়াও টান কিন্তু আজি মই যিটো লক্ষ্য কৰিছোঁ আজি ধৰক পশ্চিমবংগ তাৰমানে বংগোপসাগৰৰ উপকূল অঞ্চল পশ্চিমবংগ উৰিষ্যা তাত কিন্তু কিছু বৰষুণ হৈছে পশ্চিমবংগত বোধহয় কলিকাতাত টেম্পাৰেচাৰ 35 ডিগ্ৰী মানত আছিলে তাৰমানে 2:30-3টামান বজাত 35ত আছিলে আমাৰ ইয়াতে তেতিয়া কিন্তু প্ৰায় আপোনাৰ 40 কিছুমান ঠাইত 40 ডিগ্ৰী কিছুমানত 39 কিছুমানত 41 তেনেকুৱা ধৰণে আছিলে হয় আৰু লগতে আপোনাৰ নিশ্চয় হয় লগতে আপোনাৰ চাগে আৰু এটা সমস্যা হৈছে যিটো গৰম হৈছে আৰ্দ্ৰতাৰ কাৰণে সেইটো ফিল লাইক আপোনাৰ 55 56 সেনেকুৱা হৈছে সেইকাৰণে আৰু বেছি আৰ্দ্ৰতাটো আছে আৰ্দ্ৰতাৰ হিউমিডিটিটো যথেষ্ট বেছি আছে হয় হিউমিডিটিটো যথেষ্ট বেছি আছে কিন্তু আজিৰ যিটো মেঘৰ যিটো আৱৰণ সেইটো আচলতে আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰায় নাই কিন্তু আমাৰ মেঘালয় মালভূমিত মেঘৰ কিছু আৱৰণ আছিলে আৰু বাংলাদেশৰো বহুত অংশত মেঘৰ আৱৰণ নাই গতিকে আমাৰ যিটো আবেলিৰ ফালে যিটো অলপমান বৰষুণ হ'ল সেই বৰষুণটো আচলতে মেঘালয়ৰ মানে আপোনাৰ মালভূমিৰ ওপৰত যিখিনি মেঘ জমা হৈ আছিলে সেই মেঘখিনি আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকালৈ লাহে লাহে আহিছে আৰু অহাৰ ফলত আমাৰ এই বৰষুণ অলপমান হৈ পেলাই উত্তাপটো কমিছে এতিয়া গোটেই কথাটো হ'ল এইটো এই যিটো মই ইতিমধ্যে ক'লোঁ যে অভটনি যাত্ৰা যিটো আপোনাৰ মৌচুমীৰ সেই সময়ত এটা অস্থিৰ অৱস্থা আহে ঠিক তেনেকুৱাকৈ আমাৰ যিটো প্ৰি মনচুন বুলি কওঁ যে প্ৰাক মৌচুমী মানে আমাৰ বসন্তকালত আপোনাৰ বিশেষকৈ মাৰ্চ এপ্ৰিল মাহত আমাৰ মে' মাহত আমি যিটো অৱস্থা পাওঁ সেইটো হ'ল আপোনাৰ মনচুনৰ আগৰ অৱস্থা আৰু এই মনচুনটো পিছুৱাই যোৱাৰ এই অৱস্থাত অলপমান এটা অস্থিৰতা আহে আৰু সেই অস্থিৰতা কিন্তু এইবাৰ ইমান কিয় টেম্পাৰেচাৰ আপোনাৰ বাঢ়ি গ'ল এইটো কিন্তু চিন্তনীয় কথা হয় মই আপোনাৰ ওচৰলৈ ভাগৱতী ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ আহিম এই বিষয়লৈ মই এই কথা জানিবলৈ আচলতে চেষ্টা কৰিম যে কিহৰ কাৰণে এই ভাদ মাহ নহয় আহিন মাহতো ইমান গৰমৰ প্ৰকোপ হৈছে এই বিষয়ে মই জানিম মোৰ সৈতে এতিয়া পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছে ৰাজ্যৰ এগৰাকী বিশিষ্ট চিকিৎসক ডাক্তৰ ত্ৰিদীপ বৰুৱা বৰুৱা ডাঙৰীয়া মই আপোনাক স্বাগতম জনাইছোঁ এই অনুষ্ঠানলৈ মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে এই সময়ত আমি দেখিবলৈ পাইছোঁ হিট ষ্ট্ৰ'কত ৰাজ্যৰ ভিন্ন প্ৰান্তত বহু লোকৰ মৃত্যু হৈছে বহু লোক হস্পিটেলাইজ হৈছে আজিও আপোনাৰ যোৰহাটত দুজনকৈ লোকৰ মৃত্যু হৈছে গতিকে এই হিট ষ্ট্ৰ'কৰ পৰা ৰক্ষা পোৱাৰ কাৰণে বা এই গৰমৰ প্ৰকোপত চিকিৎসাধীন হ'বলগীয়া হোৱাৰ পৰা ৰক্ষা পোৱাৰ কাৰণে আমি কি কি কৰা আছে সেই বিধানটো মই আপোনাৰ পৰা অকণমান জানিব বিচাৰিছোঁ ডাক্তৰ বৰুৱা এতিয়া যিটো গ্ৰীষ্ম প্ৰবাহ চলিছে সি অতি উৎকট আৰু অস্বাভাৱিক এইটো ইমান গৰম হ'ব বুলি কোনেও ভবা নাছিল কল্পনাও কৰিব পৰা নাছিল এতিয়া বিভিন্ন বিশ্লেষণত সমীক্ষাত গম পোৱা গৈছে যে ফচিল বাৰ্ণিং অৰ্থাৎ কয়লা যদি বেছিকৈ জ্বলায় গছ গছনি শুকান গছ যদি বেছিকৈ জ্বলায় ৱাইল্ড ফায়াৰ যদি হয় বনজুই যদি হয় তেতিয়া আমাৰ এটমছফিয়াৰ যিটো পাৰিপাৰ্শ্বিকতা গ্ৰীষ্ম প্ৰবাহ এটা যায় তাৰোপৰি ইয়াত বহুত গছ গছনি কাটা হৈছে আমাৰ উদ্যোগীকৰণ ডাঙৰ উদ্যোগীকৰণৰ কাৰণেও বিশেষকৈ ধোঁৱাবোৰ য'ত জুইৰ প্ৰয়োজন আছে তাৰ কাৰণেও আমাৰ এই গ্ৰীষ্ম প্ৰবাহটো বেছিকৈ হৈছে আৰু ইতিমধ্যে এই গ্ৰীষ্ম প্ৰবাহ হোৱাৰ কাৰণে বতৰ খৰাং হৈ পৰিছে আৰু এটা ডাঙৰ কথা যে আমাৰ ৰিয়েল এষ্টেট অৰ্থাৎ যিবোৰ নতুনকৈ কংক্ৰিটৰ ঘৰ বনোৱা হৈছে ফ্লাইঅভাৰ বনোৱা হৈছে এইবোৰৰ প্ৰয়োজনতো আছেই এখন সমাজ আৰু দেশৰ উন্নতিৰ কাৰণে কিন্তু ইয়াৰ কাৰণে গোটেই বতাহত প্ৰদূষণ আৰু গৰম হৈ গৈছে গ্ৰীষ্ম প্ৰবাহৰ সৃষ্টি হৈছে এই গ্ৰীষ্ম প্ৰবাহৰ ফলত বহুতো প্ৰভাৱ পৰিছে স্বাস্থ্যত প্ৰভাৱ পৰিছে আমাৰ আৰ্থিক অৱস্থাত প্ৰভাৱ পৰিছে উদ্যোগীকৰণ আৰু খেতি বাতিত হৈছে আৰু জীৱ জন্তু আমি বৰুৱা ডাঙৰীয়া আমি আচলতে বৰ্তমান সময়ত বহু লোক উদ্গ্ৰীৱ হৈ আছে জানিবৰ কাৰণে যে হিট ষ্ট্ৰ'কৰ পৰা কেনেকৈ ৰক্ষা পাব কি কৰিব লাগিব সেইখিনি কথা আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ এজন চিকিৎসক আপুনি আপোনাৰ যেতিয়া এই গ্ৰীষ্ম প্ৰবাহত হয় তাতে কিছুমান কম হয় কিছুমান বেছি হয় কেতিয়াবা অকল মাচুলবোৰৰ
টানি ধৰে সেইটোক কয় হিট ক্ৰেম্পছ। হিট ক্ৰেম্প দুৰ্বল হৈ মানুহজন দুৰ্বল হৈ যায় আৰু মাচুলবোৰ টানি যায়, খোজকাঢ়িব নোৱাৰা হয়, মূৰ বিষায়, মূৰ ঘূৰায়। আৰু এটা আছে হিট এক্সজশ্যন, ইয়াতকৈ অলপ বেছি হয়, তেওঁলোকৰ বুকুৰ ধপধপনি অৰ্থাৎ হৃদপিণ্ডৰ স্পন্দনটো বেছি হৈ যায়, যাৰ থাকিব লাগে 80 তাৰ 100, 120, 160 এনেকুৱা হৈ যায় আৰু মূৰ ঘূৰাই পৰি যাব পাৰে। আৰু আটাইতকৈ বেছি যিটো ভয়ানক, য'ত মৃত্যুমুখলৈও যাব পাৰে, সেইটো হৈছে হিট ষ্ট্ৰ'ক। হিট ষ্ট্ৰ'ক, তাত মগজুত তেজ চলাচলৰ কাৰণে অসুবিধা হয়, তাত শৰীৰৰ উত্তাপটো বাঢ়ি যায় আৰু বিভিন্ন ধৰণে মানুহজন ঢলি পৰে আৰু তেওঁক একো কৰিব নোৱাৰা অৱস্থা হৈ যায়, মূৰ ঘূৰাই, পেটৰ বমি হয়, পেট বিষায়, পেট ফুলি যাব পাৰে। আচ্ছা, কি কৰা উচিত যেতিয়া এনেকুৱাবোৰ অৱস্থা হয়? আমাৰ গৰম ঠাইৰ পৰা মানুহজনক তৎক্ষণাত ঠাণ্ডা ঠাই, যিমান পাৰে ঠাণ্ডা ঠাইলৈ নিব লাগে, ধৰি লওক ছাঁ থকা ঠাইত নিব লাগে, ঠাণ্ডা কাপোৰ গাত দি দিব লাগে, পানী দিব লাগে, মূৰত পানী, গাত পানী দিব লাগে, যিমান পাৰে পানী খাবলৈ দিব লাগে। তেওঁলোকে এইটো নহয় যে আমি 2-3 ঘণ্টা মূৰত খাম, তেওঁলোকে নেমু পানী, চাউলৰ পানী, ORS, লাচি এইবোৰ তেওঁলোকে অনবৰত খাই থাকিব লাগে। প্ৰায় ঘণ্টাই ঘণ্টাই খালেও ইয়াৰ বহুত কামত আহিব। আৰু কাপোৰৰ বেলিকা তেওঁলোকে কটন কাপোৰ, কপাহী কাপোৰ যিবোৰ পাতল, সেইবোৰ তলৰ কাপোৰ বা ওপৰৰ কাপোৰ কপাহৰ হ'ব লাগে, খুব পাতল ধৰণৰ। আৰু কেতিয়াও বেছি টান কাম, ৰ'দত থকা কাম কৰিব নালাগে বা কোনো ষ্ট্ৰেনুৱাছ কাম কৰিব নালাগে। এইবোৰ ক্ষেত্ৰত বিশেষকৈ যাৰ বয়সীয়াল মানুহৰ কাৰণে বেছি দৰকাৰী, তেখেতসকলৰ ডক্টৰ বৰুৱা ডাঙৰীয়া, ডাক্তৰ বৰুৱা ডাঙৰীয়া, মই আপোনাক এই জ্যেষ্ঠ যিসকল লোক আছে তেওঁলোকৰ কাৰণে বিশেষ ব্যৱস্থাৰ প্ৰয়োজন। মই এই বিষয়লৈ আপোনাৰ ওচৰলৈ আহিম জানিবৰ কাৰণে। মই অকণমান ডক্টৰ দুৱৰা আছে, ভগৱত প্ৰাণ দুৱৰা, মই আপোনাৰ পৰা জানিব বিচাৰোঁ যে এই যে যিটো প্ৰতিকূল প্ৰভাৱ পৰিছে পৰিৱেশ প্ৰকৃতিৰ ওপৰত, ইয়াৰ পৰা কি কৰা উচিত? আৰু এইটোতো এটা ভয়ংকৰ অৱস্থা হৈ গৈছে লাহে লাহে। এইটো আচলতে আমি দুটা দিশৰ পৰা চাব পাৰোঁ। এটা হৈছে এইবাৰ যিটো আমি বতৰৰ যিটো মানে ৰূপ দেখা পাইছোঁ, এইটো অকল আমাৰ ইয়াতে বুলি নহয়, সমগ্ৰ বিশ্বত হৈছে। আৰু এইটো আচলতে আমাৰ যিটো এলনিনো মানে বিষুৱীয় গৰম বতাহৰ যিটো প্ৰভাৱ, সেইটো দুটা হয়। এটা আমি এলনিনো বুলি কওঁ আৰু এটা লানিনো বুলি কওঁ। লানিনো বুলি ক'লে সাধাৰণতে আমাৰ তাৰ দেখোঁ যে সাধাৰণতে অলপ ঠাণ্ডাৰ ফালে যায় আৰু এলনিনো হ'লে অলপ গৰমৰ পিনে আহে। এতিয়া এইবাৰ যিটো সেইটো মানে 6-7 বছৰৰ মানৰ এটা চাইকুল হয়, মানে 6 বছৰ 7 বছৰৰ পিছত তাৰমানে ধৰক আকৌ এলনিনো এইবাৰ আহিলে, প্ৰায় এবছৰেই মোটামুটি আছে এতিয়া। আৰু সেইটোৰ আচলতে প্ৰভাৱ আমাৰ ইয়াতে আহিছে। আৰু এইটো সময়ত মানে এনেকুৱা হয় যে কোনোবা জেগাত মানে বৰষুণ বহুত বেছি হৈ যায়, কোনোবা জেগাত বৰষুণ কম হৈ যায়। এইবাৰ আপুনি যদি চাই আমাৰ ৰাজস্থানৰ ফালে, দিল্লীৰ ফালে যদি চাই, টেম্পাৰেচাৰ কিন্তু বহুত কম, অসমত বহুত বেছি। এতিয়া হয়, এতিয়া মই কোনোবা এটা দেখা পাইছোঁ যে মানে কোনোবা আৰ্টিকল এটাত গৈ থাকোঁতে মাজেদি, তো আমাৰ অসমলৈ এতিয়া যিটো মানে বতাহ আচলতে মৌচুমী বতাহ বলি আছে, তো দক্ষিণ পশ্চিমৰ, তো সেইটো এতিয়াও আমাক কণ্টিনিউ হৈ আছে, কিন্তু তাত মানে মইশ্চাৰটো সিমান নাই। সেই মইশ্চাৰ বেছি কঢ়িয়াই অনা নাই, ফলত আমাৰ এতিয়া বৰষুণ দিব পৰা নাই। গতিকে আমাৰ হিট ৱেভটো আমি যদি চাওঁ, আমাৰ ইয়াত মানে প্ৰভাৱটো তাৰ বেছি পৰিছে। আৰু বৰষুণ যদি ক'ত ঠায়ে ঠায়ে হৈছেও, আজিও বৰষুণ ক'ত হ'ল, আজি গুৱাহাটীত অকণমান পৰিলে, কিন্তু সেইটোৱে মানে গোটেই পৰিস্থিতিটো স্বাভাৱিক কৰি দিলা নাই। ডেফিনেটলি সিমান দীঘলীয়া বৰষুণ অহা নাই, গতিকে স্বাভাৱিকতে আমাৰ যিটো মানে হিট এবজৰ্ব কৰিব লাগিছিল সিমানখিনি কৰিব পৰা নাই। আৰু এটা কথা আছে কি যে সেইটো হয়, আপোনাৰ যিটো আমাৰ বায়ুমণ্ডলত যিটো কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ, সেইটো যদি আপোনাৰ ধৰক প্ৰি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ সময়টোলৈ আপুনি যদি চায়, আজি 200 বছৰৰ আগৰ লগত এতিয়া প্ৰায় এতিয়া মানে তেতিয়া ধৰক এইটো 300
পাৰ্টছ পাৰ মিলিয়ন মানে ইমানখিনি আছিলে এতিয়া এইটো 390ৰ ওপৰত গ'ল গতিকে আমাৰ কাৰ্বন ডাই অক্সাইডৰ প্ৰডাকশ্যনটো বহুত বাঢ়ি গ'ল তাৰমানে এতিয়া এইটো মই এনেই সাধাৰণীকৰণ কৰি ফুৰিছোঁ যে আমাৰ যে এই গৰম অহাৰ লগে লগে AC বিক্ৰীৰ প্ৰভাৱ বাঢ়িছে গাড়ী মটৰ বাঢ়িছে সেইবিলাকৰ ফলতো কাৰ্বন নিৰ্গমন বাঢ়ি গৈছে ACৰ পৰা কাৰ্বন নিৰ্গমন যিবিলাকে কৰে যেনেকৈ ধৰক আপোনাৰ গাড়ীবিলাকত হয় কাৰ্বন নিৰ্গমন হয় প্লাছ আমাৰ এতিয়া ধৰক বিভিন্ন ধৰণৰ আমাৰ কৃষি কৰ্মতে হওক বা তাতো আমি বিভিন্ন ধৰণৰ ট্ৰেক্টৰ হওক কিবা হওক এনেকুৱা ধৰণৰবিলাক ইউজ কৰিছোঁ আমাৰ খাবৰ কাৰণেও আমিতো মানুহৰ পপুলেশ্যন বাঢ়িছে যিহেতু গতিকে আমি লগতে ডক্টৰ ভাগৱতী ডাঙৰীয়াই আৰু এটা কথা কৈছে যে আমাৰ অসমত ধৰক যিমান নিৰ্মাণ কাৰ্য হৈ আছে ফ্লাইঅভাৰ হওক বা অন্যান্য নিৰ্মাণ সেইবিলাকৰ এটা প্ৰতিকূল প্ৰভাৱ পৰি পাৰে এটা চাওক যে তাৰ দুটা কথা আছে তাতো এটা হৈছে কি যে আপোনাৰ নিৰ্মাণ কাৰ্যত আমি যিবিলাক ইকুইপমেণ্টছ লগাই আছোঁ সেইবিলাকেতো ফুৱেল বাৰ্ণ কৰি আছে গতিকে আৰু এইবিলাক কৰিবৰ সময়ত আমি বহুত সময়ত আমি গছ গছনি কাটিব লগা হৈছে তাৰমানে যিবিলাকে কাৰ্বন এবজৰ্ব কৰে সেই মেচিনেৰীটো হৈছে গছবিলাক গতিকে আমি সেইটো কাটাৰ কাৰণে এইটো এবজৰ্পশ্যন কমি গৈছে আৰু বাকী কনষ্ট্ৰাকশ্যনত যিবিলাক ইকুইপমেণ্ট ইউজ কৰিছোঁ ধৰক অকল সেইটো ঘৰ বুলি নহয় মানুহৰ পপুলেশ্যন বাঢ়ি যোৱাৰ লগে লগে আমাৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ লগত এইবিলাক বস্তু আহিবই এই গৰমে আমাৰ জনজীৱনত কি ধৰণে বিভিন্ন ক্ষেত্ৰত প্ৰভাৱ পেলাইছে এই বিষয়ে কথা পাতি আছোঁ বৰ্তমানৰ এই গৰমৰ ফলত অত্যন্ত কঠিন পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে ৰাজ্যৰ কৃষক সমাজ কৃষকসকলৰ হাহাকাৰ কাৰণ কিয় যে এই সময়ত যেতিয়া খেতিপথাৰত পানী থাকে খেতিপথাৰত চিৰাল ফাট দিছে ধানে সজাল ধৰাৰ সময়ত খেতিপথাৰত চিৰাল ফাট দিছে কৃষকৰ হাহাকাৰ মই আমাৰ মাজত আছে ডক্টৰ অৰুণিমা তেখেত আছে দেৱ চৌধুৰী মই তেখেতৰ পৰা মই জানিব বিচাৰিম অকণমান কৃষকসকলৰ এই পৰিস্থিতি পৰিৱেশ আপুনি নিশ্চয় প্ৰত্যক্ষ কৰিছে আপুনি ফিল্ডত কাম কৰি থাকে মই জানো অনবৰত দিনে ৰাতি আপুনি কৃষকৰ লগত থাকে কেনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হৈছে আৰু পৰিস্থিতি কিদৰে তেওঁলোকে মোকাবিলা কৰা উচিত হয় বৰ দুখজনক কৃষকসকলৰ বাবে কাৰণ আটাইতকৈ ডাঙৰ কথা হৈছে অসমৰ যিহেতু প্ৰধান খাদ্য আমাৰ ভাতটো গতিকে শালি ধানটোৱে প্ৰধান অসমৰ শস্য যি সময়ত প্ৰায় 17.5 লাখ হেক্টৰ অসমৰ মাটিত এতিয়া শালি ধান আছে আমাৰ 17 লাখ হেক্টৰ শালি ধানৰ মাটি এনেই আমি টোটেল ধানৰ কথা যদি কওঁ আচলতে আমাৰ যিমান 23.5 লাখ হেক্টৰ থাকে বাকী বড়ো ধান থাকে কিন্তু শালি ধান চবেই কৰে প্ৰত্যেকেই শালি ধান কৰে যাৰ মাটি আছে তেওঁ বছৰটোৰ কাৰণে ভঁৰালটো ভৰাবলৈ এটাই উপায় শালি ধান এতিয়া বৰ দুখ লগা কথা এইটোৱে আমি য'ত মাটি ফাট মেলা বুলি কৈছোঁ কিন্তু কিছুমানৰতো ইৰিগেশ্যন আছে কিন্তু সমস্যাটো তেওঁলোকৰো আছে কাৰণ কিয় আমি তলত পানী দিলেই নহ'ব বতৰৰ যিটো উষ্ণতা সেই উষ্ণতাটোত কিছুমান ধানৰ য'ত গেৰ ধৰাৰ আগৰ মুহূৰ্তটো য'ত মানে মণি ধৰা বুলি কয় পেনিকুল ইনিচিয়েশ্যন বুলি কয় যিটো তাৰমানে ভৱিষ্যতৰ গেৰ ধৰা যিটো ধানৰ অংশ তাত যদি অতিৰিক্ত মানে টেম্পাৰেচাৰ হয় তেনেহ'লে ভৱিষ্যতে থোক ওলালেও পতান হোৱাৰ পচিবিলিটি থাকে সেই সমস্যাটোৰ কাৰণে অকল মাটিত পানী দিলেই যে আমি ধান ভাল হ'ব সেইটোৱে নহ'ব এই উষ্ণতা বায়ুমণ্ডলীয় যিটো উষ্ণতা সেইটোৱে বৰ বেয়াকৈ প্ৰভাৱ পেলাব পাৰে বৰষুণৰ দৰকাৰ আছে মানে গছজোপা বৰষুণটো আছেই মাটিত পানী লাগেই মাটি শুকাই গৈছে ফাট মেলিছে সেইখিনি ধানটো মৰি গৈছে বৰ দুখজনক কিন্তু যিসকলে নিজৰ মানে জলসিঞ্চনৰ ব্যৱস্থা আছে তেওঁলোকে পানী দিছে তাতো কিন্তু সমস্যা আহিব পাৰে যদি টেম্পাৰেচাৰটো এনেকৈ থাকে সদায় কাৰণ আমি শালি এটা ফকৰা যোজনা মতেও আগৰ পৰা আমি জানো আহিন কাতি মাহত কি হয় ধানৰ গেৰ ধৰে আৰু আমি প্ৰথম এই যে আহাৰ শাওণ মাহত ধান ৰুৱে তেতিয়া সেই সময়ত এটা কথা আছিলে যিসকলে ভাদ মাহত ধান ৰুৱে তেওঁলোকক এলেহুৱা বুলি ফকৰা যোজনাত আছে আহাৰে শাওণে শুৱে ভাদমহীয়া কঠীয়া পাৰি দফলা দফলে ৰুৱে তাৰমানে সেইটো লেট হৈছে কিন্তু আজি যিটো পৰিৱেশ দেখিছোঁ যে লেটকৈ কৰাখিনিহে বাচিব কাৰণ তেওঁলোকে সেই কম যিটো উষ্ণতা পাব আৰু এমাহৰ পিছত তাৰমানে যিসকলে শেহতীয়াকৈ কৰিছে তেওঁলোকে এই বিপদৰ পৰা বাচিব কিন্তু তাৰমানে ৰুইছে ধৰক অকণমান দেৰিকৈ কিবা কাৰণে দেৰি হ'ল মৰাপাট আছিল ধৰক মৰাপাট কাটি ৰুইছে তেওঁলোকে এই হিট ষ্ট্ৰ'ক যিটো মানুহৰ ক্ষেত্ৰত হৈছে সেইটো যাতে গছৰ ক্ষেত্ৰতো নহয় সেইকাৰণে তাৰমানে
আজিকালি কৃষকসকলেও কৰিব পৰাও আমাৰ কি আছেনো আমি এতিয়া যিটো উষ্ণতা হৈছে তাৰ কাৰণে তেওঁলোকেনো কি কৰিব কিছুমানৰ যাৰ জলসিঞ্চনৰ ব্যৱস্থা নাই অতি দুখজনক দেই পুৰি মৰি গৈছে সেইখিনিতো আৰু দুখ লাগে কিমান কষ্ট কৰি হয় কঠীয়া ৰুলে এই অৱস্থা কঠীয়া এইখিনিত কিন্তু মই কৃষকসকললৈ এটা অনুৰোধ যে আজিৰ দিনত এটা সমস্যা আৰু আছে যে আমি কেমিকেল ফাৰ্টিলাইজাৰ বেছিকৈ গৈছোঁ যাৰ ফলত আমি জৈৱিক সাৰত গুৰুত্ব কম দিছোঁ যদি জৈৱিক সাৰ মাটিখনত অলপ বেছি পৰিমাণে থাকে যিবিলাক মাটিত তাত পানী ধাৰণ ক্ষমতাটো বাঢ়ে বালি মাটিতকৈ পানী ধাৰণ ক্ষমতাটো জৈৱিক সাৰত জৈৱিকভাৱে খেতি কৰিলে তেওঁলোক অলপ অধিক জৈৱিক মানে কেমিকেল সাৰ দিয়ক কিন্তু জোখত দিয়ক কিন্তু মাটিত জৈৱিক সাৰ সমোৱা পৰিমাণে মানে ৰাখিব লাগে তাত যিখিনি মানে অনুজীৱ তেওঁলোকেও মানে উশাহ পায় বা বাঢ়ি যায় আৰু ধাৰণ ক্ষমতা পানী বৰষুণ দিলে আজি বৰষুণ দিলে যিখিনি মাটিত জৈৱিক সাৰ আছে সেইখিনিয়ে অলপ মানে বেছি সময়লৈ পানী ধৰি ৰাখিব পাৰিব সেইখিনি কথা মই আপুনি খুব উপকাৰী কথা ক'লে মই আকৌ এবাৰ আপোনাৰ ওচৰলৈ আহিম এই বিষয়ে জানিবলৈ মই আহিছোঁ আমাৰ সৈতে বকুল গগৈ আছে বৃক্ষ মানৱ তেখেতে চৌপাশে গছপুলি ৰোপণ কৰি এই প্ৰতিকূল পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে ব্যৱস্থা বা এটা প্ৰত্যাহ্বানৰ দ্বাৰা যুঁজি আছে আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপুনি কিদৰে কাম কৰি আছে আৰু কিদৰে কৰা উচিত আমি আচলতে জলবায়ু পৰিৱৰ্তন ৰোধৰ কাৰণে এতিয়াতো জলবায়ু পৰিৱৰ্তনৰ একদম বৰ সাংঘাতিক অৱস্থা সেইটোৰ প্ৰতি আমি সকলোৱে গম পাই আছিলোঁ আৰু এতিয়াতো আমি অনুভৱ এতিয়া এইকেইদিনত আমি একদম বেয়াকৈ আমি ভুগিছোঁ মই এই কথাটো এনেকুৱা প্ৰব্লেম হ'ব বুলি মই বহুত সৰুতেই গম পাইছিলোঁ আৰু সেইকাৰণে মই তৃতীয় শ্ৰেণী মই তেতিয়াতো গম নাই তেতিয়া এইবিলাক ক্লাইমেট চেঞ্জ বস্তু নাছিলে তেতিয়া আমি ধুমুহা দেখিছিলোঁ বানপানী দেখিছিলোঁ সৰুতে মই তৃতীয় শ্ৰেণীৰ পৰাই গছ ৰুইছিলোঁ প্ৰথমতে গছ ফল মূল ভাল লাগিছিলে কাৰণে গছ ৰুইছিলোঁ পাছত গছ ভাল লগা হ'ল কাৰণে ৰুলোঁ আৰু পাছত যেতিয়া দেখিলোঁ যে পৃথিৱীখনৰ অৱস্থা বেয়া তেতিয়া মই ঘৰকে গছ ৰোৱাৰ কাৰণে হেৰি কৰিলোঁ আৰু গছ ৰোৱাৰ এটা পৰম্পৰা আনিব লাগে সেই সময়ত গছ ৰোৱা আজিৰ পৰা 30 বছৰ আগত গছ ৰোৱা বুলি মোক পাগল বুলি কৈছিলে সেই সময়ত মানুহে গছ ৰুবলৈ যে গছ ৰোৱাৰ কথা ক'লে পৰিৱেশ সংৰক্ষণৰ কথা ক'লে জলাশয় সংৰক্ষণৰ কথা ক'লে মানুহে তেতিয়া পাগল বুলি কৈছিলে কিন্তু আজি তাৰিখত চবেই এই কথাবিলাক এতিয়া অনুধাৱন কৰিছে তো মই তেতিয়া অনুভৱ কৰিছিলোঁ যে এদিন আমাৰ এনেকুৱা দিন আহিব আৰু সেইকাৰণে মই গছ ৰোৱা পৰিৱেশ সংৰক্ষণ গছক শ্ৰদ্ধা সন্মান কৰা এইবিলাক আমাৰ পৰম্পৰা আমাৰ কালচাৰ আপুনি গছ বিহু পাতে এটা পৰিস্থিতি পৰিৱেশ আপুনি আনিবলৈ চেষ্টা কৰে মই জানো এই কথাৰ কিন্তু এই যে আপোনাৰ অকল গছ পুলি ৰুলেই নহ'ব গছ পুলি প্ৰতিপালন কৰিব লাগিব আমাৰ ৰাজ্যত এতিয়া ধৰক মাজতে চৰকাৰৰ ধাম খুনীয়াকৈ কোটি কোটি গছ পুলি ৰুলে ৰোপণ কিন্তু তাৰ প্ৰায়ে অভিযোগ যে সেই গছ যিবিলাক গছ পুলি ৰুলে বেছিভাগেই বাচি নাথাকিল সেইটো এটা অভিযোগ আছিলে গতিকে আপুনি কি ভাবে যে অকল গছ পুলি ৰোপণতে ক্ষান্ত থাকিলে হ'ব তাক প্ৰতিপালন কৰিব লাগিব বাচ্চা জন্ম দিলেই নহ'ব তাক উপযুক্তভাৱে শিক্ষা দীক্ষা সকলো যেন আমি নিজৰ কাৰণে যে বাচ্চাটো ভাবোঁ তো এইবিলাক গছ পুলিটো এটা শিশুৰ নিচিনা সিহঁতক যথেষ্ট স্নেহৰ প্ৰয়োজন অকল মানে পানী দিলে সাৰ দিলেই নহয় জৈৱিক সাৰ পানী দিয়াই প্ৰয়োজন তো স্নেহো বিচাৰে এইটো জীৱ নহয় জানো গছ হ'ল প্ৰাণ গছৰ প্ৰাণ আছে গতিকে সেইকাৰণে গছক আমি মৰমো দিব লাগিব কেয়াৰ দিব লাগিব গছ বা ডাঙৰ কৰাটো নহয় গছ ৰোৱাটো ডাঙৰ কথা নহয় গছ ডাঙৰ কৰাটো ডাঙৰ কথা আমাৰ মাজত এটা কথা বেছিকৈ এতিয়া প্ৰচলন হৈছে মই প্ৰায় দেখি থাকোঁ যে আমি অসমত গছ ৰুব নালাগে বোলে গছ নিজে নিজে হয় কিন্তু আচলতে সেইটো কথা ফৰেষ্টৰ ক্ষেত্ৰতহে হয় আমাৰ বাৰীখনৰ ক্ষেত্ৰত আমাৰ ধৰি লওক আমি কিবা এটা আমাৰ যে কেম্পাছ এটাৰ ক্ষেত্ৰত সেইটো শুদ্ধ কথা নহয় এই শিমলু গছ এজোপা আমাৰ ফুলনি বাৰীখনত এতিয়া মানে আপুনি এই কথা ক'ব খুজিছে যে আমাৰ প্ৰত্যেকৰ এটা দায়িত্ব আছে গছ পুলি ৰুব লাগে কেয়াৰ দি তাক ডাঙৰ কৰিব লাগে তাৰমানে আমি গছ ৰোৱাটো ডাঙৰ কথা নহয় গছ ৰুই কেয়াৰ দি ডাঙৰ কৰাটোহে সেইটোহে হিচাপত অহা কথা আমি কিমান ৰুলোঁ কিমান লাখ ৰুলোঁ কিমান কোটি ৰুলোঁ সেইটো জাষ্ট এটা হেৰিয়াৰ সংখ্যা ডাঙৰ কৰাটোহে আচল কথা মই বকুল গগৈ মই তেওঁৰ ঘৰত তেওঁ য'ত থাকে তেওঁ গহপুৰৰ যিখন ঠাইত থাকে যিখন গাঁৱত থাকে তাত তেওঁ নিজে এখন অৰণ্য সৃষ্টি কৰিছে মই দেখিছোঁ অৰণ্যখন মই দেখিছোঁ যে অসংখ্য গছ গছনি তাত চৰাই চিৰিকটি অসংখ্য ভৰি আছে এখন হাবি সৃষ্টি কৰি পেলাইছে তেওঁৰ ঘৰত আৰু অত্যন্ত সুন্দৰ কথা যে তেওঁ বিভিন্ন প্ৰান্তত এনেকৈ তেওঁ গছ তেওঁ ৰুই গৈছে গোটেই অসমৰ বিভিন্ন এলেকাত গছ ৰুই গৈছে গছ প্ৰতিপালনৰ কাৰণে ব্যৱস্থা লৈছে আৰু কাৰোবাক যদি গছ পুলি ৰোৱাৰ কাৰণে প্ৰয়োজন হৈছে তেওঁ তাত গৈ সহায় কৰিছে মই আকৌ আহিম আপোনাৰ ওচৰলৈ মই এবাৰ যাব বিচাৰিছোঁ বিশ্বজিৎ বৰা আছে তেওঁ এগৰাকী চলচ্চিত্ৰ পৰিচালক কিন্তু তেওঁ পৰিৱেশ অনুকূল এজন পৰিচালক মই এইকাৰণেই কৈছোঁ যে তেওঁ
ইতিমধ্যে তেওঁ পূৰ্বৰ এখন ছবি বলিউডৰ প্ৰথমখন ছবি তেওঁ কৰিছিল, যিখন ছবিয়ে কাৰ্বন নিউট্ৰেলৰ ক্ষেত্ৰত এটা ইতিবাচক পদক্ষেপ লৈছিলে। এইচা ইয়ে জাহান বুলি এখন ছবি কৰিছিলে, আৰু শেহতীয়াভাৱে এখন তেওঁ খুব এখন সুন্দৰ ছবি তেওঁ বনাই আছে সতী সাধনীৰ ওপৰত, বীৰাংগনা সাধনী, আৰু সেই সাধনী ছবিখনৰ জৰিয়তেও তেওঁ কাৰ্বন নিউট্ৰেলৰ ব্যৱস্থা লৈছে। মই তেওঁৰ মুখেৰে শুনিব বিচাৰিছোঁ কি ধৰণৰ পদক্ষেপ লৈছে বিশ্বজিৎ বৰা, আপোনাৰ পৰা মই জানিব বিচাৰিছোঁ এই কাৰ্বন নিউট্ৰেল পদক্ষেপ কি বলিউডত আপুনি নতুন এটা ধাৰণাৰ সৃষ্টি কৰিছে, কি ক'ব এই বিষয়ে? প্ৰণয় দা, পোনপ্ৰথমে আপোনাক ধন্যবাদ জনাইছো এই অনুষ্ঠানটোলৈ আপুনি নিমন্ত্ৰণ কৰাৰ বাবে, আৰু লগতে পেনেলত বহি থকা জ্যেষ্ঠসকলক মই শ্ৰদ্ধা জনাইছো। আচলতে যিহেতু মই মানে অসমৰ পৰা যিহেতু গৈছিলো, আজিৰ পৰা 2002তে মই বম্বেলৈ অহা, আৰু আহি পেলাই এটা বেলেগ পৰিৱেশ মই ইয়াত আহি পেলাই দেখিছিলো। কাৰণ অসমত সাধাৰণতে আমি গ্ৰীনেৰী, আমাৰ ঘৰৰ কাষত, মই গাঁৱৰ ল'ৰা যেতিয়া মই গোটেই ঘৰৰ এটা গ্ৰীনেৰী পৰিৱেশত ডাঙৰ দীঘল হৈছো। ইয়াত আহি পেলাই যেতিয়া মই এখন কংক্ৰিট মহানগৰীত যেতিয়া আমি ভৰি দিলোহি, তেতিয়া আচলতে নিজকে আচৰিতেই লাগিছিলে আচলতে যে আমি গছ গছনিৰ পৰা কিমান আঁতৰত গুচি গৈছো। আৰু তাৰ সময়তে লাহে লাহে যেতিয়া চিনেমা নিৰ্মাণৰ কামবোৰ শিকিলো, আৰু যেতিয়া প্ৰথমখন চিনেমা নিৰ্মাণ কৰিবলৈ ললো, আৰু সেই ছবিখন আছিলে এনভাইৰনমেন্টৰ ওপৰতে, প্ৰকৃতিৰ ওপৰতে, সজাগতাৰ ওপৰতে ছবিখন বনোৱা হৈছিলে এইচা ইয়ে জাহান। তেতিয়া ভাবিলো যে এখন চিনেমা মই কৰিছো প্ৰকৃতিৰ ওপৰত, কিন্তু আমি প্ৰকৃতিৰ চিনেমাখনটো হৈ যাব, কিন্তু প্ৰকৃতিৰ ওপৰতনো আমি চিনেমাখনৰ জৰিয়তে আৰু কি দিব পাৰোঁ। তেতিয়া CERE বুলি এটা মানে অৰ্গেনাইজেশ্যন আছে, খুব ডাঙৰ অৰ্গেনাইজেশ্যন, নন প্ৰফিট অৰ্গেনাইজেশ্যন। তো তেওঁলোকে আমাক এই কাৰ্বন নিউট্ৰেলৰ কথাটো তেওঁলোকে আচলতে আমাক অৱগত কৰিলে যে চিনেমাৰ যোগেদিও, যিহেতু US-ত হলিউডৰ চিনেমা 2004ৰ পৰা চিনেমাবোৰ কাৰ্বন নিউট্ৰেল কৰিবলৈ আৰম্ভ কৰিছে। তেওঁলোকে চিনেমা প্ৰডিউচ কৰে আৰু কাৰ্বন নিউট্ৰেলৰ যোগেদি অলমষ্ট মানে $2 লাখ তেওঁলোকে খৰচ কৰে চিনেমাৰ এই কাৰ্বন নিউট্ৰেলিটিৰ ওপৰত। তো চাইনাও এতিয়া আগবাঢ়িছে, আজি লেটলি হলেও চাইনাত ইমান এতিয়া পচন্দভাৱে তেওঁলোকে কাৰ্বন নিউট্ৰেল চিনেমা বনাবলৈ লৈছে। তো মই ভাবিলো যে এইচা ইয়ে জাহান, আমি ছবিখনৰ যোগেদি আমি কাৰ্বন নিউট্ৰেলৰ এই প্ৰচেছটো, যে আমি ছবিৰ যোগেদি যে বিভিন্ন ধৰণৰ পেট্ৰল হওক, আমি প্লাষ্টিক ইউজ কৰো, বা আমি বিভিন্ন লাইট জ্বলাও, এইবোৰৰ যোগেদি যিটো প্ৰকৃতিক আমি ক্ষতি কৰো, তাৰ যোগেদি সেই মেটা ডাটাখিনি উলিয়াই পেলাই তাৰ যোগেদি আমি প্ৰকৃতিক কেনেধৰণে কম্পেনচেট কৰিব পাৰো, প্ৰকৃতিক আমি কেনেধৰণে আকৌ আমি কৰা ক্ষতিখিনিক আমি ঘূৰাই দিব পাৰো, তাৰ বাবে আমি মুম্বাইত প্ৰায় 600 জোপা আমি গছ ৰুইছিলো। বিবন্দি বুলি এটা জেগাত আমি কৃষকৰ লগত 15 বছৰ চুক্তি কৰি লৈছিলো যে 15 বছৰলৈ সেই গছবোৰ কাটিব নোৱাৰিব। তো মই এতিয়া ভাবিলো যে অসমতো আমি বীৰংগনা বনাই আছো, যিহেতু এখন বহুত ডাঙৰ চিনেমা, তো বীৰংগনাৰ যোগেদি হয়। মই শুনি পেলাই খুব ভাল লাগিছে যে আপুনি ছবিখন নিৰ্মাণৰ সময়ত প্ৰকৃতিৰ ক্ষেত্ৰত যিবিলাক ক্ষতি হৈছে সেই ক্ষতিপূৰণৰ কাৰণে আপোনালোকে গছপুলি ৰুইছে, আৰু গছপুলি ৰোৱা এটা অভিনৱ আপোনালোকে প্ৰচেষ্টা হাতত লৈছে। মোৰ সৈতে আছে আমাৰ ৰাজ্যৰ এগৰাকী প্ৰখ্যাত ভূগোল বিজ্ঞানী ডক্টৰ অৱনী কুমাৰ ভাগৱতী। ডক্টৰ ভাগৱতী ডাঙৰীয়া, মই পুনৰবাৰ আপোনাৰ ওচৰলৈ গৈছোঁ আৰু আপোনাৰ পৰা জানিব বিচাৰিম, এই যে আমি দেখিবলৈ পাইছোঁ লাহে লাহে আমাৰ গৰম দেৰিকৈ পৰে বা শীতকালটো দেৰিকৈ আহে। আগতে আপোনাৰ ধৰক অক্টোবৰ মানৰ পৰা আপুনি কাপোৰ, অলপ গৰম কাপোৰ ল'বলগীয়া অৱস্থা এটা হয়। আজিকালি নৱেম্বৰ ডিচেম্বৰলৈকে আপুনি গৰম কাপোৰ পিন্ধিব পৰা অৱস্থা নাহে। ঠিক সেইদৰে গৰমটো দেৰিকৈ আহিছে। এই গোলকীয় উষ্ণতাৰ বৃদ্ধিৰ ফলতে এইবিলাক হৈছে নেকি, নে কি বুলি ব্যাখ্যা কৰিব? আৰু ই আচলতে আমাৰ পৃথিৱীৰ কাৰণে কিমান বিপদজনক নে আমাৰ কাৰণে মানে মংগলদায়ক, কি বুলি ক'ব আপুনি? নহয়, আচলতে আমি এই গোটেই কথাখিনি জলবায়ু আৰু বতৰ সম্পৰ্কীয় কথাখিনি আমি 3টা পৰ্যায়ত চাব পাৰোঁ। এটা গোলকীয় পৰ্যায়, এটা বৃহত্তৰ আঞ্চলিক পৰ্যায়, আৰু এটা স্থানীয় পৰ্যায়। এই গতিকে আমাৰ গোটেই মনচুনৰ যিটো চৰিত্ৰ, এই মনচুনৰ লগতে জড়িত গোটেই কথাটো মৌচুমীৰ লগত, সেইটো গোলকীয় কথাও তাৰ লগত জড়িত আছে, আঞ্চলিক কথাও আছে আৰু স্থানীয় কথা আছে। মই বৰ বিশেষভাৱে আমি আচলতে এই যিটো আমাৰ বৰ্তমান যিটো উত্তাপৰ ব্যৱস্থা হৈছে বা বৰষুণ কমিছে, আমি গোলকীয় কথা সদায় সেই মনত ৰাখিব লাগিব ঠিকেই, কিন্তু আমাৰ যিটো অৰিহণা জগাব পৰা যিটো আমাৰ ক্ষমতা আছে, সেই ক্ষমতাটো কিন্তু আমাৰ স্থানীয় বা আমাৰ অঞ্চলৰ ভিতৰতে সীমিত হৈ আছে। গতিকে মই আশা কৰোঁ যে বতৰ বা জলবায়ু নিৰ্ধাৰণ কৰোঁতে নাইবা তাত চৰিত্ৰ আপোনাৰ নিৰ্ধাৰণ কৰোঁতে যিবিলাক কাৰকে কাম কৰি আছে, এইটো ইতিমধ্যে 2-এজনে কথাটো কৈছে যে আমাৰ উত্তাপ বৃদ্ধিৰ মূল কাৰণটোৱে হ'ল মানে কাৰ্বন ডাই অক্সাইড নিৰ্গমন।
মেইনলি বা বিশেষভাৱে আৰু অন্যান্য সেউজগৃহ গেছো আছে আৰু লগে লগে আমাৰ জলীয় বাষ্পৰ কথাটো ইয়াৰ লগত জড়িত হৈ আছে আমি এটা সাধাৰণ জ্ঞানেৰে আমি দেখিছোঁ যে কাৰ্বন ডাই অক্সাইড নিৰ্গমনৰ যিবিলাক ব্যৱস্থা যিবিলাক প্ৰক্ৰিয়াৰ মাজেদি নিৰ্গমন হয় সেইটো ক্ৰমান্বয়ে বৃদ্ধি পাই গৈ আছে আৰু কাৰ্বন ডাই অক্সাইড কমাই অনা হ্ৰাস পোৱাৰ যিবিলাক প্ৰাকৃতিক ব্যৱস্থা সেই ব্যৱস্থাবিলাক ক্ৰমান্বয়ে দুৰ্বল হৈ গৈ আছে গতিকে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো বায়ুমণ্ডলত বাঢ়ি যোৱাটো একেবাৰে স্বাভাৱিক কথা আমি সাধাৰণ দৃষ্টিৰে ক'ব পাৰোঁ বা আমাৰ সাধাৰণ মানুহেও আপোনাৰ গাঁৱে ভূঞে চবতে তেওঁলোকৰ নিজৰ অভিজ্ঞতা আছে এখন যদি অৰণ্য আছে সেই অৰণ্যখন যদি 10 স্কুৱাৰ কিলোমিটাৰ বা 20 স্কুৱাৰ কিলোমিটাৰ মানে আপোনাৰ বিশাল তাৰ ওচৰত জলবায়ুৰ অৱস্থাটো কেনেকুৱা হয় বতৰৰ অৱস্থাটো কেনেকুৱা হয় তাৰ পৰা দূৰত কেনেকুৱা হয় নগৰৰ ওচৰত কেনেকুৱা হয় আমি সকলোৱে জানো যে গুৱাহাটী মহানগৰত এটা হিট আইলেণ্ড বুলি কওঁ আমি এটা মানে উত্তাপৰ দ্বীপ তৈয়াৰ হয় আমাৰ গুৱাহাটীৰ মানে আপোনাৰ প্ৰান্তীয় অঞ্চলত আৰু বা অলপমান গাঁও ভূঁইৰ ওচৰৰ পৰা প্ৰায় 3 ডিগ্ৰীমান উত্তাপ বেছি হৈ থাকে আমি লক্ষ্য কৰাটো দৰকাৰ যে মহানগৰৰ যিটো অৱস্থা সেই অৱস্থাটো লাহে লাহে প্ৰসাৰ লাভ কৰি আছে নেকি নাইবা গাঁৱৰ আমাৰ যিটো অৱস্থা তাতেও লাগে লাহে লাহে মহানগৰীয় এটা চৰিত্ৰ আহি আছে নেকি মহানগৰীয় মানে নগৰীয় চৰিত্ৰ আহি আছে নেকি আপোনালোকে লক্ষ্য কৰিব আজি 100 বছৰৰ মোৰ হাতত এখন 1928 চনৰ এখন মানে ৰাস্তা ঘাট দেখুওৱা এখন মানচিত্ৰ আছে আৰু আমাৰ বৰ্তমানৰ এখন মানচিত্ৰ আছে মই দেখিছোঁ ৰাস্তা ঘাটৰ জালিখন সাংঘাতিক ধৰণে ঘন হৈ আহিছে সেইটো আমি সাধাৰণতে উন্নয়নৰ এটা মানে আপোনাৰ উন্নয়ন হোৱা বুলি কওঁ ৰাস্তা ঘাট বেছি হৈছে মানে খুব ভাল কিন্তু এই ৰাস্তা ঘাট বাঢ়ি যোৱাৰ লগে লগে উত্তাপ শোষণ কৰা উত্তাপ প্ৰতিফলন কৰাৰ কথাটো কি ধৰণৰ হৈ আছে সেইটো চাবলগীয়া কথা আমাৰ গাড়ী মটৰ বাঢ়িছে উদ্যোগৰ ক্ষেত্ৰতো কিছু বাঢ়িছে নাইবা মানুহৰ যিটো আপোনাৰ আমাৰ যিটো জীৱাশ্ম ইন্ধন সেইটোৰ কনজামশ্যন লাহে লাহে বাঢ়ি গৈ আছে তাৰ ফলত কি গৈছে সেইটো আমি চাবলগীয়া কথা তাৰপিছত আমি জানো যে আজিৰ পৰা প্ৰায় 80 বছৰ আগত আমাৰ গোটেই অসম বা ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰায় 45% ঠাইত আপোনাৰ উদ্ভিদৰ আৱৰণ আছিল সেই সময়ত কথাটো কেনেকুৱা আছিল তাৰপিছত আমাৰ যিবিলাক বিল খাল জলাশয়বিলাক আছে তাৰ এটা ডাঙৰ ভূমিকা আছে মই এতিয়াও কওঁ যে আজি যিটো অৱস্থা ইয়াতে হৈছে ধৰক মানে আজি কেইবাদিনো বৰষুণ নাই আমাৰ আকাশত মেঘ নাই উত্তাপ ক্ৰমান্বয়ে বাঢ়ি গৈ আছে এনেকুৱা অৱস্থা আগতে হোৱা নাছিল নেকি এনেকুৱা ধৰণে বহুদিন বৰষুণ নোহোৱা অৱস্থা এই সময়ত আৰু নোহোৱাকৈ থকা নাছিল কিন্তু ইমান উত্তাপ আমাৰ সাধাৰণতে এই সময়ত যিটো উত্তাপ থাকিব লাগে তাতকৈ প্ৰায় 5 ডিগ্ৰী 4 ডিগ্ৰী 3 ডিগ্ৰী এনেকুৱাকৈ সকলো ঠাইতে বাঢ়িছে ইয়াৰ কাৰণটো আমি কিন্তু আমাৰ স্থানীয়ভাৱেও আমাৰ ইয়াতে কি পৰিৱৰ্তন আহিল আমাৰ গৃহ নিৰ্মাণৰ ক্ষেত্ৰতে বা অন্যান্য নিৰ্মাণ ক্ষেত্ৰত ৰাস্তা ঘাট নিৰ্মাণ তাৰপিছত আমাৰ ইন্ধনৰ ক্ষেত্ৰত নাইবা গছ গছনি ক্ৰমান্বয়ে হ্ৰাস পায় আমি ভাবিছোঁ এটা কথা ঠিকেই যে আমি এটা পথ 150 কিলোমিটাৰ দীঘল সেইটো পথৰ কাষে কাষে কিছু গছ আমি কাটিছোঁ দেখাত একদম কম যেন লাগে কিন্তু 150 কিলোমিটাৰ দীঘল এইফালে সেইফালে তাৰমানে 300 কিলোমিটাৰ দীঘল আৰু তাতে যদি আপোনাৰ 20 ফুট 25 ফুট 30 ফুটকৈ যদি 300 কিলোমিটাৰ আপোনাৰ গছ কাটি দিয়া যায় তাৰ এটা প্ৰভাৱ নপৰিব নেকি এইবিলাক কথাও আমি লক্ষ্য কৰিব লাগিব মই আশা কৰোঁ যে আমাৰ গোলকীয় যিবিলাক কাৰক আছে নাইবা গোটেই আমাৰ বংগোপসাগৰ বা আমাৰ যিটো ভাৰতীয় স্থলভাগ আৰু আপোনাৰ ভাৰত মহাসাগৰ আৰু বংগোপসাগৰ তাৰ লগত আমাৰ গোটেই আমাৰ মৌচুমী জলবায়ুটো জড়িত হৈ আছে কিন্তু সেইবিলাক কথা বাদ দি পেলাই তাত আমি বৰ বিশেষ একো কৰিব নোৱাৰোঁ কিন্তু আমি যদি গম পাওঁ যে আমাৰ স্থানীয় কিছু মানে আপোনাৰ কাৰকৰ ফলত উত্তাপ বৃদ্ধিত কিবা এটা অৰিহণা যোগাইছোঁ ধৰক আমাৰ 5 ডিগ্ৰী উত্তাপ বাঢ়িছে বা 3 ডিগ্ৰী বা 4 ডিগ্ৰী উত্তাপ বাঢ়িছে তাৰে যদি গোলকীয় কাৰণত যদি 2 ডিগ্ৰী বাঢ়িছে আৰু স্থানীয় কাৰণত যদি 1 ডিগ্ৰী 1.5 ডিগ্ৰী বাঢ়িছে আমি স্থানীয় কাৰকত কিমানখিনি উত্তাপ বৃদ্ধি পালে সেইখিনি যদি আমি কিবা কেনেবাকৈ অধ্যয়ন কৰি উলিয়াই ল'ব পাৰোঁ সেইখিনি কমোৱাটো আমি অৰিহণা যোগাব পাৰোঁ আৰু সাধাৰণ জ্ঞানৰে প্ৰত্যেকজন মানুহৰ মনত এটা ভাৱ সোমাইছে যে আমাৰ অৰণ্য লাহে লাহে কমিছে গছ গছনি কমিছে জলাশয় কমিছে তাৰ ফলতে উত্তাপ বৃদ্ধি হোৱা নাইবা আমাৰ মানে আপুনি দেখা পাব যে গাড়ী মটৰৰ সংখ্যা কিমান বাঢ়িল আমাৰ ইয়াত আমাৰ কোনেও নাজানে সেইটো কথা এই গাড়ী মটৰে কিমান আপোনাৰ জীৱাশ্ম ইন্ধন মানে আপোনাৰ ব্যৱহাৰ কৰিছে তাৰ কোনো হিচাপ নাই গতিকে এই ধৰণৰ এটা হিচাপৰ মাজত আমাৰ বহুত ধৰণৰ ঘটনা ঘটি আছে এইখিনি কথা খুব বৈজ্ঞানিকভাৱে অধ্যয়ন কৰি পেলাই আমাৰ স্থানীয়ভাৱে আমাৰ কৰণীয় কি বা আমাৰ কি কথাই আমাৰ মানে উত্তাপ বৃদ্ধিত সহায় কৰিছে সেইখিনি সুন্দৰকৈ আমি অধ্যয়ন কৰি লৈ পেলাই তাৰ ব্যৱস্থাটো ল'ব লাগে বুলি মই বিশ্বাস কৰোঁ আৰু এটা ব্যৱস্থা একদম জল পথ আপোনাৰ স্পষ্ট হয়তো সমগ্ৰ পৃথিৱীতে সেইটো মানি লৈছে সেইটো হৈছে অৰণ্যৰ সেউজ আৱৰণৰ হ্ৰাস পাই হোৱাটো এটা প্ৰধান কাৰণ নিখন আপুনি খুব সুন্দৰভাৱে ব্যাখ্যা আগবঢ়ালে আচলতে যে স্থানীয় কাৰক বহুত আছে যিবোৰ কাৰকৰ কাৰণে আচলতে আমাৰ
আমাৰ পৃথিৱীখন আচলতে বিপদাপন্ন হৈ পৰিছে। মই এইখানে সৰু এটা উদাহৰণ, আপুনি আগতে গোৱালপাৰাৰ পৰা গুৱাহাটীলৈ অহাৰ পথত আপুনি দেখিবলৈ পাইছিলে সেউজীয়া গছৰ অৰণ্য আছিল, শাল গছৰ অৰণ্য। কোনো বিবেচনা নকৰাকৈ ৰাস্তা বহলৰ নামত সেই গছসমূহ সম্পূৰ্ণ উৎখাত কৰি পেলোৱা হ'ল। ৰাজ্যৰ এখনৰ পাছত এখনকৈ সংৰক্ষিত বনাঞ্চল আমি উচ্ছেদ কৰি পেলাইছোঁ। বন্যপ্ৰাণী অভয়াৰণ্যৰ ওপৰত আমি হেঁচা দিছোঁ, ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত আমি হেঁচা দিছোঁ, চাৰিওফালে বেদখল। গতিকে এই কথাবিলাকেও আচলতে আমাৰ সামগ্ৰিকভাৱে আমাৰ পৰিৱেশ প্ৰতিকূল এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। মই ডক্টৰ দুৱৰা মই অকণমান আপোনাৰ ওচৰলৈ আহিম। অকণমান ডাক্তৰ বৰুৱা ডাঙৰীয়া আছে মোৰ সৈতে। ডাক্তৰ ত্ৰিদীপ বৰুৱা, মই আপোনাৰ ওচৰলৈ গৈছোঁ, এই কথা জানিব বিচাৰিছোঁ, এই বৰ্তমানৰ এই উষ্ণতাৰ যিটো হৈছে, ইয়াৰ পৰা প্ৰতিকাৰ পাবৰ কাৰণে আমাৰ জ্যেষ্ঠসকলে কি কৰা উচিত, কি কৰিলে তেওঁলোকে তাৰ পৰা পৰিত্ৰাণ পাব, এই বিষয়ে মই চমুকৈ আপোনাৰ পৰা জানিব বিচাৰিছোঁ। আমি এই যিটো সমস্যাৰ সৃষ্টি হৈছে তাৰ পৰিত্ৰাণ পাবলৈ আমি জলাশয়বোৰ ঠিককৈ ৰাখিব লাগিব। য'তে জলাশয় থাকে তাকে আমি প্ৰিজাৰ্ভ কৰিব লাগিব। ইউৰোপত বিশেষকৈ জাৰ্মানীত দেখা যায় যে য'তে ভাল জলাশয় আছে তেওঁলোকে তাক সংৰক্ষণ কৰিবৰ কাৰণে কিছুমান পদ্ধতি লয়। ইয়াতো আমি এতিয়া আমাৰ গুৱাহাটীতে ধৰক দীপৰ বিল আছে আৰু অন্যান্য কিছুমান জলাশয় আছে, তাত আমি কেতিয়াও ভালকৈ ৰাখিব পৰা নাই। আনকি যিখন ভৰলু নদী আছে, সেই ভৰলু নদীখন এটা সময়ত আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎচন্দ্ৰ সিন্হাই কৈছিলে যে এইফালেদি আমি নাৱেৰে যাত্ৰা কৰিবলৈ ঠিক কৰিম, কিন্তু এতিয়া আপুনি নাও কি তাত খোজকাঢ়ি যোৱাটোৱে অসম্ভৱৰ নিচিনা হৈ পৰিছে। আমাৰ প্ৰত্যেকবোৰ ঘৰতে নলা আছে, নলাবোৰত আমি জাবৰ জোঁথৰ পেলাই দিওঁ। আমি পাকঘৰৰ জাবৰ নলাত পেলাওঁ আৰু অন্যান্য জাবৰ নলাতেই পেলাওঁ। আপুনি যদি আজি যেতিয়া বানপানী হয়, গুৱাহাটীত বানপানী হয়, তেতিয়া প্লাষ্টিকৰ বটলবোৰ সেই নলাৰ পৰা ওলাই গুচি আহে। এই গোটেইবোৰ সৰু সৰু কাৰক, কিন্তু ই ডাঙৰ প্ৰভাৱ পেলাইছে আমাৰ গোটেই সমাজৰ ওপৰত। গতিকে আৰু আমাৰ সকলোৰে দায়িত্ব যে নিজৰ এটা বছৰত এটা দিনত হ'লেও এজোপা গছ ৰোৱাৰ প্ৰয়োজন হৈ পৰিছে। যদি অন্য দিন নাপায়, নিজৰ জন্মদিনতে হ'লেও। হয় ডক্টৰ বৰুৱা, আপুনি খুব সুন্দৰভাৱে এইটো আহ্বান জনাইছে যে নিজৰ জন্মদিন হওক বা বিভিন্ন উপলক্ষে বিবাহ বাৰ্ষিকী এইবিলাক গছপুলি লগাব লাগে। কিন্তু মই এই মুহূৰ্তত এতিয়া জানিবলগীয়া কথা এইটো হৈছে, যিসকল জ্যেষ্ঠ বয়োজ্যেষ্ঠ লোক তেওঁলোকে এই গৰমৰ পৰা পৰিত্ৰাণ পাব, কাৰণ হিট ষ্ট্ৰ'ক হৈছে, অসংখ্য লোক আক্ৰান্ত হৈছে, তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে তেওঁলোকে বয়োজ্যেষ্ঠ লোকসকলে কি কৰে, সেই বিষয়ে চমুকৈ মই অকণমান জানিব বিচাৰিছোঁ। যদি স্বাস্থ্যত যেতিয়া আঘাত পৰিব এই গ্ৰীষ্ম প্ৰবাহৰ কাৰণে, তেওঁলোকে কেতিয়াও এই ৰ'দত ওলাই যাব নালাগে। জ্যেষ্ঠ লোকসকল ভিতৰতে থাকিব লাগে, ছাঁহত থাকিব লাগে। আৰু যদি কিবা কাম কৰিব লগা হয়, বেছি কোনো কাম জোৰ দিয়া কাম কেতিয়াও কৰিব নালাগে। তেওঁলোকে পাতল কাপোৰ পিন্ধিব লাগে, চকুত ছানগ্লাছ বা গগলছ লগোৱাটো উচিত, আৰু মূৰত টুপি বা কাপোৰ এখন লগোৱা উচিত। তেতিয়া এই জ্যেষ্ঠসকল আৰু পানী অনবৰতে খাই থাকিব লাগে। পানী অন্য নহ'লেও চাউলৰ পানী, ORS, লাচি বা নাৰিকলৰ পানী, এইবোৰ গোটেইবোৰ অলপ অলপকৈ খাই থাকিলে তেওঁলোকৰ স্বাস্থ্য ভালে থাকিব। হয় ডক্টৰ বৰুৱা, ধন্যবাদ, আপুনি খুব সুন্দৰভাৱে পৰামৰ্শখিনি দিছে। মই ডক্টৰ দুৱৰা ডাঙৰীয়া আছে। এই যিটো পৰিৱেশ হৈছে, পৰিৱেশৰ কাৰণে আচলতে মানুহে দায়ী নাজানো, আমি দায়ী। আচলতে আমি লাহে লাহে পৃথিৱীখনক আমি পতনৰ মুখলৈ ঠেলি দিছোঁ, পৃথিৱীখন বিপদাপন্ন কৰি তুলিছোঁ। তাৰ কাৰণে অকল মানুহ দায়ী নহয় জানো, কাৰণ আমি প্ৰকৃতি সংৰক্ষণৰ কথা ভবা নাই ভালকৈ। ইয়াতে মানে কি প্ৰকৃতিয়ে নিজাববীয়াকৈও মানে সাল সলনি কিছু হয়। তো সেইটোত আমাৰ কৰিবলগীয়া মানে এতিয়া ধৰক আমি এলনিনৰ কথা ক'লোঁ, সেইটোত আমি কৰিবলগীয়া তাতে একো নাই আচলতে, আমি একো কৰিব নোৱাৰোঁ। কিন্তু আমি জীয়াই থকা পৰিৱেশটো আমি কিমান ভালকৈ ৰাখিব পাৰোঁ, সেইখিনিৰ কাৰণে আমি চেষ্টা কৰিব পাৰোঁ। এতিয়া আমাৰ এটা হেৰি হৈছে কি যে আমি গছ গছনি কাটিছোঁ, যেনেকৈ কনক্ৰিটৰ মহানগৰী নগৰী এইবিলাক বনাইছোঁ, এইবিলাক আছে। গতিকে আমাৰ হিট জেনেৰেশ্যনটো বহুত বাঢ়িছে। আৰু সেইকাৰণে যে তাৰ কাৰণে কৰিবলগীয়া যে আমি গছ গছনি যিটো ৰোৱা কথাটো কৈ আছোঁ, যে আমি সেইটো কৰিব লাগে। আমি কাৰ্বন ৰিডাকশ্যনটো আমাৰ মানে এটমছফিয়াৰত আমি আনিব লাগে, আৰু সেইটো কাৰণে আমি কৰিবলগীয়া কিছু কাম আছে। গতিকে সেইখিনি কাম কিন্তু আমি
কৰিব পাৰোঁ আমি কাৰ্বন ইমিশ্যনটো আমি কমাবৰ কাৰণে কেনেকৈ কমাম সেইটো আমি চাব লাগিব কিন্তু এতিয়া ধৰক আমাৰ এতিয়া বহুততে কেতিয়াবা এনেকুৱা ধৰণৰ হয় যে এতিয়া ধৰক আমাৰ কৈছে ইলেক্ট্ৰিক কাৰ চলিলে বা আমি যদি ইলেক্ট্ৰিচিটি কনজিউম কৰোঁ তেতিয়াহ'লে মানে আমাৰ কাৰ্বন ডাই অক্সাইডৰ এইটো কমি যাব কিন্তু আচলতে ঠিক তেনেকুৱা ধৰণৰ নহয় কাৰণ আমাৰ এতিয়া ইণ্ডিয়াতে যদি আমি কওঁ যে আমাৰ 80% মানে আমাৰ যিটো ইলেক্ট্ৰিচিটি এইটো জেনেৰেট কৰা হয় আমাৰ কয়লাৰ পৰা গতিকে আমি কয়লাটো বাৰ্ণ কৰোঁ আমি ইয়াতে গুৱাহাটীত আজি বাৰ্ণ কৰা নাই কোনোবা জেগাত আমি বাৰ্ণ কৰিছোঁ সেইটোৱে গতিকে আমি সেইটো হিচাপে আমি সেই এটা প্লেন যদি কৰোঁ আৰু বিশেষকৈ গছ গছনি ৰোৱাটো মানে আচলতে ৰোৱাটো এটা মানে উৎসৱ বুলি পেলাই নহয় সেইটো আমাৰ সকলোৰে মনত এনেকৈ এটা হৈ যাব লাগে যে আমি সকলোৱে সেইটো ৰুম সকলোৱে কিবা এটা মানে যেনেকৈ ধৰক ৰাতিপুৱা শুই উঠাৰ পৰা গধূলিলৈকে আমি ভাত খালোঁ চাহ খালোঁ এনেকুৱা হ'ল যে এই গছপুলি ৰোৱাটোৰ ব্যৱস্থাটো বা গছ এডাল প্ৰতিপালন কৰাটো অকল ৰুলেতো নহ'ব প্ৰতিপালন কৰাটো সেইটো তেনেকুৱা ধৰণৰ এটা আমাৰ মানে দৈনিক কামৰ ভিতৰত যাতে আমি সোমাই ল'ব পৰা এটা যদি আমি কালচাৰ এটা যদি ডেভেলপ কৰিব পাৰোঁ তেতিয়া হ'ব যে আমি যিটো ছাৰে অৱনী ভাগৱতী ছাৰে কৈছে যে মানে লোকেল লেভেলত আমি তেনেকুৱা ধৰণৰ কণ্ট্ৰিবিউশ্যন কিন্তু বহুত দিব মই খুব সুন্দৰভাৱে ক'লে আপুনি মই ডক্টৰ আমাৰ সৈতে আছে চৌধুৰী ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ গৈছোঁ আপোনাৰ পৰা মই বিশেষ এই কথা জানিব বিচাৰিছোঁ যে কৃষকৰ সকল তেওঁলোক আপুনি ক'লে খুব ভালভাৱে কৈছে যে কৃষকৰ কেনেকৈ ক্ষতিগ্ৰস্ত হৈছে বিপদাপন্ন হৈছে আমাৰ পাচলি খেতিসকলৰ কাৰণে বহুত অসুবিধা হৈছে আপুনি সেই বিষয়ত হয় হয় তাৰমানে কি হৈছে আমাৰ যি কৃষকসকলে আগতীয়াকৈ যদি পাচলি বজাৰত উলিয়াব পাৰে শীতকালীন যিবিলাক পাচলি এতিয়া লাহে লাহে আহিছে কবি মূলা এইবিলাক যিবিলাক মানে আগতীয়া শাক পাচলি উলিয়াব পাৰে তেতিয়া তেওঁলোকে দামটো অকণ বেছি পায় সেইকাৰণে মানে ইতিমধ্যে আৰু গুটিবিলাকৰ দাম যথেষ্ট বেছি বাহিৰৰ পৰা আনিব লাগে আমাৰ ইয়াত উৎপন্ন নহয় কবি মূলাৰ কবি বিশেষকৈ বিভিন্ন বন্ধাকবি হেৰি কবি ফুলকবি এতিয়া সেই গুটিবিলাক তেওঁলোকে বাহিৰৰ পৰা দাম দি কিনি আনি লগাইছে পানী আছে তেওঁলোকৰ পানী দিছে ইৰিগেশ্যন কৰিছে কিন্তু ইমানে উষ্ণতাটো বেছি বায়ুমণ্ডলীয় যে নগজে আৰু যিবিলাক গজিছে সেইবিলাকো গেলি গৈছে মৰি গৈছে মই কৃষকসকলে বিভিন্ন কৃষকে কৈছে এতিয়া মানে সেইটোত আমি কৰিব পৰা কি আছে তাৰমানে এতিয়া তেওঁলোকক এনেকুৱা অনুৰোধ যে আমি কৃষকসকলৰ অভিজ্ঞতা বহুত জাত বিভিন্ন ধৰণৰ থাকে আমাক এনেকুৱা কিছুমান জাত লাগে ধানৰ ক্ষেত্ৰতে হওক বা পাচলিৰ ক্ষেত্ৰতে হওক জাত লাগে যিবিলাকে এই খৰাং পৰিস্থিতি সহ্য কৰিব পাৰে তাৰমানে প্ৰতিৰোধ ক্ষমতাটো যাৰ আছে তেনেকুৱা আপুনি যিটো কৈছে তেনেকুৱা প্ৰজাতিৰ বীজ উৎপাদনৰ কাৰণে কিবা ব্যৱস্থা হৈ আছে তেনেকুৱা মানে নহয় এতিয়াৰ প্ৰয়োজনটো সময়ৰ প্ৰয়োজন যে আমাক তেনেকুৱা লাগে ধানৰ ক্ষেত্ৰত ইতিমধ্যে ধৰক অসমত বানপানী হয় বানপানীৰ কাৰণে ছাবমাৰ্জেন্স টলাৰেঞ্চ ভেৰাইটি কিছুমান উলিয়ালে সেইখিনি আমাৰ কৃষি বিশ্ববিদ্যালয়ে উলিয়াইছে হেৰিয়েতো উলিয়াইছে ICR উলিয়াইছে গতিকে সেইখিনি এতিয়া কামত আহিছে বানপানী যাতে এসপ্তাহ পানীৰ তলত থাকিলেও খেতিটো হয় গতিকে ঠিক তেনেকৈ এতিয়া দেখিছোঁ পাচলিৰ ক্ষেত্ৰতো তেনেকুৱা প্ৰয়োজন হৈছে আৰু এটা কথা কৃষকসকলে মানে কি কৰিব আগলে মই ভাবোঁ তেওঁলোকে গোটেই যিমানখিনি ধৰক আপুনি 5 বিঘা মাটিৰ কাৰণে তেওঁ গুটি আনিছে সেই গোটেইখিনি গুটি একেদিনাই পেলাব নালাগে অলপমান ভাগ ভাগ কৰি কাৰণ কি হয় ঠিক নাই গোটেইখিনি পেলাই দিব এবিঘা মাটি ৰঙালাও খেতি কৰিবলৈ 1500 টকা গুটি লাগে এজন কৃষকক তেওঁ যদি গোটেইখিনি একেদিনাই দিলে নগজিলে বা গজি পেলাই মৰি গ'ল তেতিয়া বহুত দুৰ্ভাগ্যজনক সেইকাৰণে পৰ্যায়ক্ৰমে যাতে একেলগে গোটেইখিনি আমিনো কি কৰিব পাৰোঁ সেইটো এটা আমি তেওঁলোকক দিহা দিব পাৰোঁ যাতে ভাগ ভাগকৈ তেওঁলোকে ঠিক আছে মই বকুল গগৈয়ে আমাক এটা পৰিত্ৰাণ দিব বিচাৰিছে আচলতে এই অৱস্থাৰ পৰা সেই তেওঁ তাৰ কাৰণে যুঁজিয়াইছে ৰাজ্যৰ ভিন্ন ভিন্ন গছপুলি ৰোপণ কৰিছে আপোনাৰ কি কৰিবলগীয়া আছে আপুনি কি পৰামৰ্শ দিব মানে এটা কথা আমি চবে জানো যে কিয় গৰম হৈ আছে কি কথা এইখিনি আমি চবে গম পাই গ'লো এতিয়া মই কৰিবলৈ কি কাম সেইটো এক নম্বৰ কথা মোৰ কণ্ট্ৰিবিউশ্যন কি আমি ব্যক্তি বিশেষৰ লগত আমি পৰিয়াল বিশেষে আমি কি কৰিব পাৰোঁ কাৰণ ইয়াত আমি বেলেগ বেলেগ ধৰণে কৰিব পাৰোঁ ব্যক্তি বিশেষে পৰিয়াল বিশেষে অনুষ্ঠান বিশেষে গভৰ্ণমেণ্ট বিশেষে দল সংগঠন বিশেষে তো দেশ বিশেষ আমি চবে ভাগে ভাগে চবৰে কামবিলাকৰ পৰ্যায়বিলাক বেলেগ বেলেগ তো আমি এতিয়া কথাডালকে মই কি কৰিম আৰু মই কি কৰিম মই সেইটোৰ ওপৰতহে আজিলৈকে ইমান দিনা ফ'কাছ কৰি আছোঁ মোৰ পৰিৱেশ সংৰক্ষণৰ 35 ইয়াৰ্ছত মই সেইটোতে হেৰি কৰি আছোঁ মই সেই গৱেষণাই কৰিছোঁ মই এতিয়ালৈকে 1800তকৈ বেছি গৱেষণাত হাত দিছোঁ তাৰ ভিতৰতে মই 170টা গৱেষণা ছাকচেছ হৈছে আৰু আজিৰ তাৰিখত গছক কালচাৰেল অনা যিখিনি চিন্তা সৰহখিনি চিন্তা মোৰে চিন্তা চলি আছে
গামোচাখন লৈ গছ পুলি দিয়া, মেধাৱী ছাত্ৰ ছাত্ৰীক গছৰ পুলি দিয়া, গছ বিহু মেলা আদিকে কৰি। আৰু মোৰ ভাল লাগিলে অকণমান আগতে ছাৰে ক'লে যে এজোপা গছ কমচে কম ৰুৱক। মই 10 চনতে আৰম্ভ কৰিছিলোঁ মিছন 1 ট্ৰী। এজন মানুহে এবছৰত এজোপা গছ ৰোৱাৰ চবৰে এটা মিছন থাকিব লাগে, আৰু যিমান বয়স সিমানজোপা গছ চবে খাৰ কৰিব লাগে। এইটো এটা নৈতিক কাম, কাৰণ আমি দিনটোত 3টা চিলিণ্ডাৰ অক্সিজেন খাওঁ। চিম্পল কথা এটা, খালে কৰিব লাগে। তো আমি 3টা চিলিণ্ডাৰ অক্সিজেন খাওঁ, সেইটো ক'ৰ পৰা আহি আছে? গছৰ পৰা আহি আছে। তো গছটো নোলে ক'ত হ'ব? গতিকে এবছৰত এজোপা গছ ৰুই ডাঙৰ কৰিব লাগে, আৰু যিমান বয়স সিমানজোপা গছ। অকপতে নিজৰ বয়স, মই প্ৰত্যেকজন মানুহক এইটো কথা কওঁ যে নিজৰ বুকুত হাত থৈ সোধক যে মোৰ বয়স কিমান। তো বয়স যিমান সিমানজোপা গছ খাৰা কৰক। নিজৰ বাৰীত কৰে, নিজৰ ৰাস্তাটোত কৰে, নিজৰ অনুষ্ঠানটোত কৰে, নিজৰ অঞ্চলত কৰে, নিজৰ দেশত কৰে, বা নিজৰ কৰিবলৈ সময় নাই, বেলেগ দেশত হ'লেও কৰিবলৈ দিয়ক। কিন্তু এজন মানুহে এবছৰত এজোপা গছ হিচাপে যিমান বয়স সিমানজোপা গছ খাৰা কৰিবই লাগিব। সেইটো আমাৰ নৈতিক দায়িত্ব। আৰু পৃথিৱীত যিমানখিনি মানুহ আছে চবে যদি এই কামটো কৰে, ন' ডাউট ঠিক হৈ যাব। আন এটা কথা এটা, যিটো মানে আমাৰ আহোম ৰজাই য'তে মানে ৰাজপ্ৰসাদ য'তে বনাইছিলে, ডাঙৰ ডাঙৰ পুখুৰী চবে দেখি আছে। কিয় বনাইছিলে? তো সেইটো আমাৰ এনভাইৰনমেণ্ট এটমছফিয়াৰ ঠিক কৰিবৰ কাৰণে, বা অন্যান্য ঠাইতো য'ত ৰাজপ্ৰসাদবিলাক আছে তাৰ কাষত পুখুৰী আছে, তো এই জলাশয়বিলাকে আমাৰ এনভাইৰনমেণ্টটো ঠিক কৰি দিয়ে। গতিকে আমাৰ যিখিনি জলাশয়, চাওক মই এটা কথা সকলোকে কওঁ, আমি জলাশয় মানে ফিচাৰী নহয়, এইটো ভুল বুজি আছে। এতিয়া মানুহে ধামধুম ফিচাৰীখনত লাগি আছে, জলাশয় ফিচাৰী নহয়। আমি জলাশয় সংৰক্ষণ কৰিব লাগে। জলাশয় হ'ল কিডনী, তো পানীৰ ভূজল নাইকিয়া হৈছে। খুব সুন্দৰ পৰা আহে। মই অকণমান বিচিত্ৰ পৰা আপোনাৰ ওচৰলৈ গৈছে, আমাৰ সময় কাৰণ কি আপুনি সতীসাধনীৰ যিটো কাৰ্বন নিউট্ৰেল ব্যৱস্থা আপুনি ক'ত কৰিব, কেনেকৈ গছ পুলি ৰুব, কি পৰিকল্পনা কৰিছে আপুনি ছবিখনৰ কাৰণে? মই আমাৰ গগৈ ডাঙৰীয়া যেনেকৈ ক'লে যে জলাশয়ৰ ওপৰত, আমাৰ একচুৱেলি চুতীয়া ৰজাৰো একদম শেষৰজন ৰজা নীতিপালো আচলতে সেই সময়ত বিভিন্ন ধৰণৰ পুখুৰী নিৰ্মাণৰ কাৰণে পুখুৰী খন্দাৰ ব্যৱস্থা তেওঁ কৰিছিলে। সেই সময়ৰ পৰা একচুৱেলি প্ৰচলন আৰম্ভ হ'ল। এনিৱেজ, আমি আচলতে বীৰংগনা সাধনী ছবিখন যিহেতু এই মানে ইনিচিয়েটিভ আমি লৈছোঁ, আৰু এইখন আমাৰ CM ছাৰৰ, মানে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ তেখেতৰ অধীনত মানে আমাৰ যিটো তেওঁ এককালীন সাহায্য দিছে আমাৰ চুতীয়া জাতিলৈ, এই চুতীয়া উন্নয়ন পৰিষদৰ বেনাৰত ছবিখন নিৰ্মাণ হৈছে। আৰু এই ছবিখনৰ এইকাৰণে মই ভবা হ'ল যে আমি মোৰ সময় একদম কম। আপোনালোকে এই যে গছ পুলি ৰুব এইখনৰ কাৰণে কাৰ্বন নিউট্ৰেল ব্যৱস্থা কৰিব, ছবিখনত আপোনালোকে প্ৰকৃতি অনুকূল এটা ইয়াৰ কাৰণে ক'ত ৰুব, ক'ত প্ৰতিপালন কৰে, সেইটো মই জানিব বিচাৰিছোঁ। আমাৰ মানে যিটো আমাৰ নেশ্যনেল কাৰ্বন মেনেজমেণ্ট এছ'চিয়েশ্যন দিল্লীৰ এটা অৰ্গেনাইজেশ্যন, তেওঁলোকে আগবাঢ়ি আহিছে আমাক এই কামটোত হেল্প কৰিবৰ কাৰণে। এনে বিভিন্ন ধৰণে কৰিব পাৰে, কিন্তু কাৰ্বন নিউট্ৰেলৰ যিটো চাৰ্টিফাইড যিটো কাৰ্বন নিউট্ৰেলিটি হয় এখন চিনেমাত, তেওঁলোকে আমাক চাৰ্টিফাইড কৰিব। আৰু ইণ্ডিয়ান আৰ্মি আৰু ভাৰত চৰকাৰৰ এটা সংস্থাৰ লগত তেওঁলোকে জড়িত হৈ পেলাই আচলতে এই কামটো ক'ত কৰিব? অসমত নে বাহিৰত কৰিব? আমি অসমত কৰিম, যিহেতু অসমত ছবিখন গুৱাহাটীত যিহেতু ছবিখন ঠিক আছে। বিচাৰি পৰা আপোনালোকে এটা ব্যতিক্ৰমী পদক্ষেপ লৈছে, নিঃসন্দেহে আপোনাৰ এই পদক্ষেপ নিঃসন্দেহে প্ৰশংসনীয়। আপোনাক মই এই কথাৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কামটো ভালকৈ কৰক, ইয়াৰ পূৰ্বতো কৰিছে। মই শেষত অকণমান ডক্টৰ ভাগৱতী ডাঙৰীয়াৰ ওচৰলৈ গৈছোঁ। আপোনাৰ এই মুহূৰ্তত ডক্টৰ ভাগৱতী ডাঙৰীয়া, এই মুহূৰ্তত আমি আচলতে মানৱ জাতিয়ে আমি এই যিটো অসহ্যকৰ গৰম হৈছে তাৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে আমি কেতবোৰ পদক্ষেপ ল'ব পাৰোঁ, এতিয়াও কি লোৱা উচিত চমুকৈ আপোনাৰ পৰা একদম সময় আছে। মই যিটো মাইক্ৰ' ক্লাইমেট বুলি কয়, একেবাৰে সৰু ঠাইৰ যিটো মানে জলবায়ু, তাত আমাৰ বতৰ, তাত আমাৰ কৰিব পৰা যথেষ্ট আছে। মই দীঘলীয়া নকৰোঁ, ইতিমধ্যে কৈছোঁ। মই দেখিছোঁ গছ কটাৰ কাৰণে অত্যাধুনিক যন্ত্ৰ পাতি আমাৰ ইয়ালৈকে আহিছে। মুহূৰ্ততে এজোপা বৃহৎ গছ ধাৰাসায়ী কৰি দিব পাৰি। সেই একেধৰণে গছ ৰোপণৰ কাৰণে কিবা অত্যাধুনিক যন্ত্ৰ পাতি আমি ক'ৰবাৰ পৰা আনি ব্যৱস্থা কৰিছোঁ নেকি, নে কেৱল কোৰ আৰু দাখন লৈ পেলাই দুটা খুঁটি লৈ পেলাই ঘূৰি আছোঁ? মই আশা কৰোঁ কটাৰ কাৰণে যিবিলাক যন্ত্ৰ পাতি আমি আনিছোঁ অত্যাধুনিক, তাৰ সংখ্যা কমাব লাগে, আৰু ৰোপণৰ কাৰণে অত্যাধুনিক ব্যৱস্থাৰ আমি ব্যৱস্থা কৰিব লাগে। আৰু সেইটো কৰিলে আমাৰ স্থানীয় জলবায়ুৰ ক্ষেত্ৰত আমি অৰিহণা যোগাব পাৰিম। ধন্যবাদ। ঠিক আছে, ধন্যবাদ জনাইছোঁ। আচলতে মোৰ সময় শেষ হ'ল। আমি এই মুহূৰ্তত আচলতে সকলোৱে এইটোৱে আহ্বান জনাওঁ যে এই মুহূৰ্তত সকলোৱে জানে আপোনালোকে বৃক্ষৰোপণ কৰক, আৰু এই পৰিস্থিতিৰ পৰা যদি পৰিত্ৰাণ পাব বিচাৰিছে গছ পুলি ৰুৱক, আৰু অন্যথা ইয়াৰ বিকল্প কিন্তু একো নাই। পুনৰবাৰ মই সময় একেবাৰে অভাৱ, পুনৰবাৰ মই আটাইকেইগৰাকী পেনেলিষ্ট ডক্টৰ দুৱৰা, আমাৰ ডক্টৰ চৌধুৰী, মই
কিবা বকুলি কিবা ক'ব কৈছিল মই এটা কথা ক'ব বিচাৰিছোঁ আমি যিবিলাক গছ ৰুই আছোঁ গছ ৰোৱাৰ মই বেলেগখিনি টেকনিক মই ডেভেলপ কৰিছোঁ ডাঙৰ গছ ৰুব লাগে যাতে গৰু ছাগলী আমি থিতাতে ঢুকি নাপায় সেইটো গভৰ্ণমেণ্টৰ লাভ গভৰ্ণমেণ্টে ধন্যবাদ জনাইছোঁ ডক্টৰ ভাগৱত ডাঙৰীয়া গছ ৰোৱাৰ যিটো কাম কৰিলে এইটো ভাল কৰিলে কিন্তু ডাঙৰ গছ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আমাৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়াৰ পৰা বিদায় লৈছোঁ ধন্যবাদ